নমস্কাৰ প্ৰিয় সতীৰ্থসকল, আপোনালোকক হেমছ একাডেমীলৈ মই স্বাগতম জনাইছো। মই হেমচন্দ্ৰ দত্ত, সম্প্ৰতি মই কানেক্ট হৈছো ডিব্ৰুগড়ৰ পৰা। প্ৰিয় সতীৰ্থসকল, আপোনালোকে ইতিমধ্যে গম পাইছে যে অনলাইন নৈশ বিদ্যালয় হেমছ একাডেমীৰ উদ্যোগত যোৱা 1 জানুৱাৰীৰ পৰা আমি পজিটিভিটি উইক উদযাপন কৰি আহিছো আৰু আজি হৈছে আমাৰ এই কাৰ্যসূচীৰ ৪ৰ্থটো দিন। আমাৰ বাবে অতি আনন্দৰ কথা যে আমাৰ অনুৰোধ ৰক্ষা কৰি ইতিমধ্যে আমাৰ সৈতে কানেক্ট হৈছে অসমৰ এগৰাকী বিশিষ্ট কবি, নিবন্ধকাৰ, শিক্ষক তথা পৰিৱেশ কৰ্মী মানস প্ৰতিম দত্ত। প্ৰিয় সতীৰ্থসকল, পুনতে মই আজি যিখন কাৰ্যসূচী সেইখন পঢ়ি দিব খুজিছো। ৪ৰ্থ দিনৰ কাৰ্যসূচী গীত পৰিৱেশন উপাসনা শৰ্মা, বিশিষ্ট অতিথিৰ চিনাকি পৰ্ব, বিশিষ্ট অতিথিৰ ভাষণ মানস প্ৰতিম দত্ত, মেডিটেশ্যনৰ এক বেচিক সেশন, সমজুৱাৰ একাষাৰ আৰু শলাগৰ শৰাই। পুনতে মই আহ্বান জনাইছো উপাসনা শৰ্মাক এটি গীত পৰিৱেশন কৰিবৰ কাৰণে। উপাসনা শৰ্মা। নমস্কাৰ সকলোকে। মই আজি ডক্টৰ ভূপেন হাজৰিকা দেৱৰ এটি গীত, তেখেতৰ কথা, সংগীত আৰু কণ্ঠৰ হে মাই জোখোৱা সেই গীতটো পৰিৱেশন কৰিবলৈ ওলাইছো। ভুল হলে ক্ষমা কৰিব। হে মাই জোখোৱা হে মাই হেৰি জোখোৱা আমাক লাগিয়া অলপো মৰম নাই। মাই জোখোৱা হে মাই জোখোৱা হে মাই হেৰি জোখোৱা আমাক লাগিয়া অলপ তোৰ মৰম নাই। মাই জোখোৱা তোৰে ঘৰে আহি গৰু চাৰি ফুৰো কৰে কৰা ভাত খাই মাই জোখোৱা মাই হেৰি জোখোৱা আমাক লাগিয়া অলপ তোৰ মৰম নাই। মাই জোখোৱা কাঠ বাজি বুলি জগতে সাহয় দেখিও কুমৰা হৰি তোৰে ঘৰে আহি পুত্ৰ উপজিলো তোৰে ঘৰে আহি পুত্ৰ উপজিলো ইটো দুখ দূৰ কৰি মাই জোখোৱা মাই হেৰে জোখোৱা আমাক লাগিয়া অলপ তোৰ মৰম নাই। মাই জোখোৱা এক তোলা সোণাৰে বাঁহী গঢ়েনে দা ৰাজে পতে চৰি হুই দুয়ো ফাটি তেজ বৈ যায় বাঁহৰে বাঁহী বাজন্তে মাই জোখোৱা মাই হেৰে জোখোৱা আমাক লাগিয়া অলপ তোৰ মৰম নাই। মাই জোখোৱা মাই হেৰে জোখোৱা আমাক লাগিয়া অলপ তোৰ মৰম নাই। মাই জোখোৱা মাই জোখোৱা। ধন্যবাদ। ধন্যবাদ উপাসনা শৰ্মা, ইমান ধুনীয়াকৈ গীত পৰিৱেশন কৰাৰ কাৰণে। প্ৰিয় সতীৰ্থসকল, এটা কাৰ্যসূচী অনুসৰি আছে
বিশিষ্ট অতিথিৰ চিনাকি পৰ্ব। প্ৰিয় সতীৰ্থসকল, হেমছ একাডেমীৰ দ্বাৰা আয়োজিত পজিটিভিটি উইকৰ আজি ৪ৰ্থ দিনৰ কাৰ্যসূচীৰ বিশিষ্ট অতিথি হৈছে মানস প্ৰতিম দত্ত ডাঙৰীয়া। মানস প্ৰতিম দত্ত ডাঙৰীয়া ঐতিহ্যমণ্ডিত ঢকুৱাখানা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ স্নাতক বিজ্ঞান শিক্ষক। তেখেত এগৰাকী বিশিষ্ট নিবন্ধকাৰ, কবি, সাহিত্যিক আৰু লগতে তেওঁ পৰিৱেশ কৰ্মী আৰু তদুপৰি তেওঁ এজন ভাল মানুহ। যেতিয়া মই এই তালিকাখন প্ৰস্তুত কৰিছিলোঁ যে পজিটিভিটি উইকৰ 7 দিনৰ কাৰণে 7জন বিশিষ্ট অতিথিৰ এখন তালিকা, সেই তালিকাখন প্ৰস্তুত কৰাৰ সময়ত মানস প্ৰতিম দত্তৰ যি মিচিকীয়া হাঁহি, সেই হাঁহিটোৱে মানে মোৰ মানস পটত ভাহি আছে। মই ভাবিলো নহয়, মানস প্ৰতিম দত্তকো মাতিব লাগিব। ফেচবুকত মানস প্ৰতিম দত্তৰ এনেকুৱা কেইখনমান ফটো আছে, ফটোখন যেতিয়া আপুনি ভালকে চাই দেখিব যে মনালিছা হাঁহি ক'ৰবাত ৰ'ব। মোৰ মনলৈ এইটো ভাৱ আহিলে, হোৱাই নট মানস প্ৰতিম দত্ত, তেওঁক মই কিয় নামাতো? তেওঁক মাতো মই। ঢকুৱাখানাৰ এজন ভাল শিক্ষক, নিবন্ধকাৰ, ভাল কবি, পৰিৱেশ কৰ্মী। গতিকে আজি আমাৰ মঞ্চ শুৱনি কৰিছে মানস প্ৰতিম দত্তই। তেওঁ মোৰ ভাতৃ প্ৰতিম। প্ৰিয় সতীৰ্থসকল, প্ৰসংগক্ৰমে মই কথা এটা কওঁ, মানস প্ৰতিম দত্তক মই বহুত আগৰ পৰা জানো। তেওঁৰ কবিতা মই বহুত আগৰ পৰা পঢ়িছো। এই যে আমাৰ COVID-19 আহিছিল, COVID-19 অহাৰ সময়তো আমাৰ বহুত দুৰ্যোগ হ'ল। মই ঢকুৱাখানা ঘৰ পালোহি। ঢকুৱাখানাৰ ঠিক চাৰিআলিৰ কাষতে কাইজেন একাডেমী বুলি এখন ইংলিছ মিডিয়াম স্কুল আছে। প্ৰেক্ষাপটটো কৈ দিওঁ আপোনালোকক। সেই কাইজেন একাডেমীত ঠিক কভিডৰ সেইখিনি সময়তে মই বোধকৰো এমাহমান হ'ব নেকি, মানস হয়নে বাৰু? এমাহ ডেৰমাহ মানৰ কাৰণে তাত মই ইংৰাজী পঢ়াইছিলো। আৰু সেইখন বিদ্যালয়ৰ শিক্ষক আছিল সেইখিনি সময়ত মানস প্ৰতিম দত্ত। তেওঁ যদি ব্যক্তিত্বৰ সুবাস, মোক খুব ভাল লাগিল। সৰু ল'ৰা, বয়সত বহুত সৰু মোতকৈ, তেওঁ এটা ভাল ব্যক্তিত্ব আছে। আৰু সেইকাৰণে আজি মই মানস প্ৰতিম দত্তক বিশিষ্ট অতিথি হিচাপে আমন্ত্ৰণ কৰিলো। আৰু অতি আনন্দৰ কথা, মই ফোনটো কৰিবলৈ পালোহে, তেখেতে য়েছ ছাৰ বুলি ক'লে। হ'ব ছাৰ, মই আহিম। নাও দ্য মাইক্ৰফোন অভাৰ টু মানস প্ৰতিম দত্ত। নমস্কাৰ। হেমছ একাডেমীৰ পজিটিভিটি উইকত অংশগ্ৰহণ কৰা প্ৰত্যেকজনলৈ মোৰ মান্যানুসাৰে শ্ৰদ্ধা, সন্মান আৰু মৰম যাচিছো। আচলতে মৰম যাচিব লগা নাই, সকলো মোতকৈ জ্যেষ্ঠ। সকলোকে মই শ্ৰদ্ধা জনাইছো। আৰু সকলোৱে আজি যিহেতু আমি আজি প্ৰায় 3টা দিন আমি পজিটিভিটি বা ইতিবাচক জীৱনৰ কথা গম পাইছো, ইতিবাচক শৈলীৰ কথা গম পাইছো, জীৱনশৈলীৰ কথা গম পাইছো। কিন্তু আমি ইতিবাচকভাৱে জীয়াই থাকিবৰ কাৰণে আমাক এটা ইতিবাচক পৰিৱেশ লাগিব। সেই ইতিবাচক পৰিৱেশৰ কাৰণে আমি বৰ্তমান সময়ত আমি যদি মন কৰো, আমাৰ পৰিৱেশটো নেতিবাচক হৈ আছে। গতিকে আমি ইতিবাচক পৰিৱেশৰ কাৰণে নেতিবাচক কিছুমান কথা আলোচনা কৰিম। এই ক্ষেত্ৰত নেতিবাচক কথা বুলি কওঁতে মই প্ৰথমতে আপোনালোকক এটা কথা কৈ থওঁ যে সকলোৱে পৰিৱেশৰ কথাটো কম বেছি পৰিমাণে জানে, আৰু সৰহসংখ্যকে পৰিৱেশৰ সৈতে জড়িত বা বিজ্ঞানৰ সৈতে জড়িত ব্যক্তিয়ে এই বিষয়ে জানে। কিন্তু মই বিষয়টো শৈক্ষিক দিশৰ পৰা নাহি আমি ব্যৱহাৰিকভাৱে কাম কৰোঁতে কেনেকুৱা ধৰণৰ সমস্যা পাইছো বা কেনেকুৱা ধৰণে আমি কাম কৰিব পাৰো, সেই কথাটোহে আলোচনা কৰিম। আৰু বেছি সময় নলওঁ, মই 5ৰ পৰা 7 মিনিট ল'ম। মই নিজেও জানো বেছি কথা শুনা আমাৰ অভ্যাস নাথাকে, আৰু কৈ থাকিলে আমাৰ আমনি লাগে, সেই কথাটো মই নিজেও জানো। আচ্ছা মানস, তুমি এটা কবিতাৰে আৰম্ভ কৰা। তোমাৰ এটা কবিতা পাঠ কৰাচোন তুমি। ঠিক আছে ছাৰ। হয়, আমি বৰ্তমান সময়ত কল্যাণ ভূঞা ছাৰ আছে ইয়াতে, প্ৰকল্প ৰঞ্জন ভাগৱতী ছাৰকে আদি কৰি বৰ্তমান সময়ত পাৰিপাৰ্শ্বিক কবিতা নামৰ যিটো আমাৰ পৰিৱেশ সংৰক্ষণমূলক কবিতাৰ ধাৰা অসমীয়া ভাষাটো জনপ্ৰিয় হৈছে। আমি এনেধৰণৰ কবিতা বুলি ক'লে যোগেন টাইডৰ কবিতাবিলাকৰ কথা আমাৰ মনলৈ আহে, ভৱেন্দ্ৰনাথ শইকীয়াৰ কবিতাৰ কথা মনলৈ আহে। গতিকে এটা পাৰিপাৰ্শ্বিক কবিতাৰে মই আৰম্ভ কৰিব বিচাৰিছো। কবিতাটো হৈছে আমাৰনো কি যায়। হাতী এটা মৰিছে, আমাৰনো কি যায়। চৰাই এটা মৰিছে, আমাৰনো কি যায়। গছজোপা কাটিছে, আমাৰনো কি যায়। পাহাৰখন খহিছে, আমাৰনো কি যায়। মানুহবোৰ মৰিছে, আমাৰনো কি যায়। বানত মান হেৰাইছে, আমাৰনো কি যায়।
বেলিটি ঢুকাইছে, হ'ব দে, একো নাই। 18টা হাতী মৰিল, আমাৰনো কি দৰকাৰ। এজাক শগুনে বিষ খালে, মৰিলে মৰিল আৰু। এজাক মানুহ মৰিছে, এজাক চৰাই মৰিছে, এখন হাবি জ্বলিছে, হ'ব দে, মৰিলে মৰক, আমাৰনো কি যায়। গতিকে আমাৰ বৰ্তমান সময়ৰ পৰিৱেশৰ যিটো এটা আমাৰ মানুহৰ যিটো আচলতে হৈ আছে নিজক লৈ ব্যস্ততা, তেনেকুৱা এটা কথাই কলো। গতিকে আজি মই আপোনালোকক বহুতখিনি সময় ললোৱে, তথাপিও আলোচনা কৰিম আমি, যিহেতু আমি জ্যেষ্ঠ, গতিকে আমি কনিষ্ঠসকলক কেনেকৈ পৰিৱেশৰ কথাবিলাক ক'ব পাৰো আৰু তেওঁলোকক সৰুৰ পৰা এটা ইতিবাচক দিশ দিব পাৰো পৰিৱেশৰ কাৰণে। প্ৰথম কথাটো হ'ল, আমি প্ৰকৃতিক ভাল পাওঁনে, আমি পৰিৱেশক ভাল পাওঁনে, এই কথাটো আমি বুজাবলৈ আমি যেতিয়া চাওঁ, আমি যেতিয়া যিকোনো এডোখৰ ঠাইলৈ যাওঁ, ফুৰিবলৈ যাওঁ, তেতিয়া আমি সাধাৰণতে সদায় ভাল ঠাইডোখৰ, পাহাৰ এখনৰ ওচৰত, ফুলনি এডৰাৰ ওচৰত বা ধুনীয়া যিডোখৰ আমাৰ মন মুহি যায়, তেনেকুৱা এডোখৰ ঠাইৰ সন্মুখত আমি এখন ফটো তোলো, এখন চেলফি তোলো আৰু ছচিয়েল মিডিয়াত দিওঁ। তাৰ পৰা এইটো কথা আমি ক'ব পাৰো যে আমি প্ৰকৃতিক ভাল পাওঁ, কিন্তু সেই যে আমাৰ কনচিয়াছনেছটো, প্ৰকৃতিৰ প্ৰতি আমাৰ সেই সংবেদনশীলতাটো আমি দেখাব নোৱাৰো। গতিকে সেই সৰু ল'ৰা ছোৱালীবিলাকো সেই কামটো কৰে, আমাতকে কনিষ্ঠসকলেও কৰে। যি বনভোজত প্লাষ্টিকৰ বটলটো দলিয়াই থৈ অহা সেই মানুহজনেও কৰে, ফটো এখন ধুনীয়া ঠাইডোখৰ লৈ আহে। গতিকে তেওঁলোকক আমি সেই কথাটো বুজালেই হ'ল যে আমি প্ৰকৃতিক ভাল পাওঁ, ধুনীয়া ফুলনিৰ ওচৰত কেলে ফটো লৈছো, আমি ভাল পাওঁ। গতিকে সেই ভাল পোৱাটো, আমাৰ ভাল পোৱা মানে আমাৰ দায়বদ্ধতা থাকে। গতিকে আমি সেই দায়বদ্ধ হব লাগিব। এতিয়া আমি যেতিয়া কোনোবা ঠাইলৈ যাওঁ, আমাৰ মানে মানুহৰ মনত এটা খুব প্ৰশ্ন হয় আৰু তেওঁলোকে সোধে যে আমি প্ৰকৃতি প্ৰেমী কেনেকে হ'ব পাৰো বা প্ৰকৃতি কৰ্মী কেনেকে হ'ব পাৰো। মই সেইটো ক্ষেত্ৰত এটা কথাই কওঁ যে প্ৰকৃতি কৰ্মী হবলৈ আমি কোনোবা এটা NGO বা সংগঠনৰ সৈতে জড়িত হব নালাগে। আমি নিজৰ ঘৰখনৰ প্ৰকৃতি সুৰক্ষা কৰিলেই প্ৰকৃতি সুৰক্ষাৰ কাৰণে আমাৰ দায়িত্ব পালন কৰি থকা বুলি ক'ব পাৰো। কাৰণ প্ৰকৃতি সুৰক্ষা আমাৰ নৈতিক দায়িত্ব, আমাৰ সেইটো মৰেল ডিউটি। আমি সেই দায়িত্বটো আমি ঘৰখনৰ পৰিৱেশ, আৰু আমাৰ অসমীয়া মানুহৰ প্ৰকৃতিৰ দায়বদ্ধতাটো ইমানেই বহল আৰু বিশাল। আমি পৰহি দিনা আধ্যাত্মিকতাৰ কথা কৈছে ছাৰে, দত্ত ছাৰে কৈ থাকে আধ্যাত্মিকতাৰ কথা। আমি শুই উঠি প্ৰথম মাটিক প্ৰণাম কৰো যে আমি তোমাক ওপৰত বহন দিম, আমাৰ যিহেতু বহন আমাৰ দিনটোৰ কাৰণে দিম, গতিকে মাটিক আমি প্ৰণাম কৰো। আমাৰ প্ৰত্যেকটো লোক পৰম্পৰা, বিহুৰ পৰা আদি কৰি প্ৰত্যেকটোতে প্ৰকৃতিৰ সৈতে জড়িত। গতিকে আমাৰ সংস্কৃতিয়ে আমাক প্ৰকৃতিৰ প্ৰতি দায়বদ্ধ হবলৈ শিকাইছে। আমাৰ অসমৰ যদি আমাৰ আমাৰ ঘৰৰ পৰিৱেশটো চাওঁ, গাঁও নালাগে চহৰতো আমাৰ এখন সৰুকৈ হলেও বাৰী থাকে। তাত তামোল থাকিব পাৰে, লাই মূলাৰ পৰা আদি কৰি বাৰী 12 মাহে তাত শাক পাচলিৰ পৰা আদি কৰি বিভিন্ন গছ গছনি থাকে। গতিকে আমি চাবলৈ গ'লে আমি প্ৰকৃতিৰ প্ৰতি আমাৰ দায়বদ্ধতা আমাৰ পৰম্পৰাগত ভাৱে আছে, আমাৰ জিনত আছে বুলি আমি ক'ব পাৰো। গতিকে সেই কামটো আমি এৰি দিব নালাগে। আমি আমাৰ ঘৰৰ পৰিৱেশটো আমি সুৰক্ষিত কৰি ৰাখিব লাগে। আৰু তাৰপিছত আমাৰ যেতিয়া আমি ঘৰত পৰিৱেশৰ প্ৰতি সুৰক্ষিত কৰিবলৈ চেষ্টা কৰিম, আমাৰ বেলেগত কৰিবলৈ মন যাবই দুই এটা কাম। গতিকে আমি পাৰ্যমানে পৰাখিনি কৰিব লাগে। আৰু এটা কেইদিনমানৰ আগতে মই ছচিয়েল মিডিয়াত দেখিছিলো যে বহুতে কৈছে যে আমি যেতিয়া মানুহবিলাকে ফুৰিবলৈ যাওঁ, তেতিয়া আমি যেনেকৈ আমাৰ এটা মুকলি পৰিৱেশ বিচাৰো, তেনেকৈ বন্যপ্ৰাণীসমূহৰ মুকলি পৰিৱেশ এটা বিচাৰে। আৰু সেইকাৰণে যেতিয়া আমাৰ নেশ্যনেল পাৰ্ক বা ৱাইল্ড লাইফ চেঞ্চুৰী বিলাক পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হয়, তেতিয়া তালৈ যাওঁতে আমি কিছুমান খোৱা বস্তু লৈ যাব লাগে আৰু সেই জীৱ জন্তু বিলাকক দিব লাগে। সেইটো হৈছে আমাৰ সবাতোকৈ মাৰাত্মক ভুল বুলি যদি কওঁ, সেইটোৱে। আমি আমাৰ নিজৰ লগত চালেই হ'ল। আমি যেতিয়া আনক আশা কৰি জীয়াই থাকো নহয়, আমাৰ যেতিয়া বস্তুটো নাপাওঁ আমি মানে একদম খঙত থাকিব নোৱাৰো। ঠিক সৰু ল'ৰা এটাই যেতিয়া, যিহেতু সিহঁতি সৰু হৈ থাকোতে মাক দেউতাকৰ ওপৰত বা ডাঙৰ জ্যেষ্ঠজনৰ ওপৰত নিৰ্ভৰ কৰে, তেতিয়া সিহঁতে যেতিয়া বস্তুটো নাপায় বাগৰি দিব, কান্দিব, আমনি কৰিব। সেই এতিয়া জীৱ জন্তুৰ ক্ষেত্ৰতো সেইটোৱে হয়। আমি কেতিয়াও জীৱ জন্তুক খোৱা বস্তু দিব নালাগে যদিহে প্ৰয়োজন নহয়। কেতিয়াবা প্ৰয়োজনীয়তা আহে যে মানে এনেকুৱা এটা বালিচৰত আবদ্ধ হৈ আছে, একো নাই, তাত হাতী কেইটামান আবদ্ধ, তাত প্ৰয়োজন সাপেক্ষে আমি দিব লগীয়া হ'ব পাৰে। বহুত দিন আবদ্ধ হৈ আছে তেনেকুৱা, তাত কিছুমান সময় সাপেক্ষে, পৰিস্থিতি সাপেক্ষে দিব লাগে, সেইটো অন্য কথা। কিন্তু আমি কেতিয়াও মানে এনেকুৱা এটা পৰিৱেশত দিবই নালাগে য'ত তেওঁলোক স্বতঃস্ফূৰ্তভাৱে বাস কৰি আছে। এতিয়া আমাৰ বান্দৰ মানুহৰ সমস্যাটোৰ কথা আপোনালোকে জানে, যিবিলাক ঠাইত বান্দৰ আছে, সেই বান্দৰ বিলাকে এনেকুৱা এটা অৱস্থা কৰিবলৈ কেলেই পালে।
আপুনি চাব লক্ষ্য কৰিব হাবিত থকা বান্দৰ আৰু আমাৰ গাঁৱত থকা বান্দৰটো চৰিত্ৰ বহুত পাৰ্থক্য আছে। তাৰ যি আমি ইথোলজি বা এনিমেল বিহেভিয়াৰৰ কথা পঢ়োতে সেইখিনি কথা গম পাইছিলোৱে যে বান্দৰ আমাৰ গাঁৱত থকা বান্দৰবিলাক হিংস্ৰ হয়, যে ভিতৰৰ পৰা কুকাৰটো নিব, দলিয়াই দিব, কাপোৰ নি ফালিব। কিন্তু হাবিত থকা বান্দৰটো তেনেকুৱা নহয়। সিহঁতে নিমাখি ধৰা মানুহ গলে আঁতৰিব, সিহঁতি নিজৰ খাদ্য নিজে গোটাব। কিন্তু গাঁৱত থকা মানুহবিলাক আমি দি আৰম্ভ কৰিলো, কল এটা দিলো, কিবা এটা দিলো, সিহঁতক আমি আমাৰ ওপৰত নিৰ্ভৰশীল কৰিয়ে পেলালো। গতিকে সিহঁতে নাপালেতো আৰু এতিয়া সিহঁতৰ মানে স্বনিৰ্ভৰশীলতাটো সিহঁতৰ নাইকিয়া হৈ গৈছে লাহে লাহে। গতিকে নেপালেতো সিহঁতে খাবলৈ বিচাৰিব, সিহঁতৰো ভোক আছে। গতিকে সিহঁতক সেই যে এনেকুৱা এটা পৰিস্থিতিলৈ যাবলৈ বাধ্য কৰালো, সেইটো কিন্তু আমি কৰাইছো। গতিকে তাৰ কিছুমান কথা আমি মানে নিজাববীয়াকৈ ভাবিব লাগে। আৰু এইটো বৰ্তমান সময়ত দেখা পোৱা আৰু এটা মই ঠিক সমস্যা বুলি কওঁ, এইটো মোৰ নিজা অভিমত, যে সেইটো হ'ল অৰ্কিড সংৰক্ষণ। কপৌফুল জাতীয় যিবিলাক আমি অৰণ্য কেৰু বুলিও কওঁ, কিন্তু অৰ্কিডৰ পৰাপক্ষত অসমীয়া প্ৰতিশব্দ নাই। অৰ্কিডৰ ক্ষেত্ৰত কি হয়, বহুত মানুহ আজিকালি অৰ্কিড সংৰক্ষক হবলৈ গৈছে। অৰ্কিড সংৰক্ষণ কৰাটো খুব ভাল কথা, অৰ্কিড সংৰক্ষণ কৰিব লাগে। আনকি আমাৰ বহাগ বিহুটো অৰ্কিডৰ লগতেই জড়িত, কপৌফুল পৰা নহলে বিহু নহয়। কিন্তু অৰ্কিড সংৰক্ষণ কৰোতে আমি এটা কথা চাব লাগে, আমি অৰ্কিড ক'ৰ পৰা সংগ্ৰহ কৰিছো। যিটো আমি নৰ্মেলি এনেকুৱা হৈ আছে, আমাৰ সন্মুখত দেখা কিছুমান পৰিৱেশৰ কথা কৈছো, তাত কি হয়, হাবিৰ পৰা অৰ্কিড আনি ঘৰত গ্ৰীণ হাউচ বা তেনেকুৱা বিভিন্ন পদ্ধতিৰে অৰ্কিড জোপা সংৰক্ষণ কৰে। সেইটো সংৰক্ষণ হবই নোৱাৰে। সেইটো সংৰক্ষণ এনেকুৱা, মোৰ ঘৰটো কেঁচা ঘৰ দেখি মোক কোনোবাই নি পকা ঘৰ এটাত ভৰাই দিয়া নিচিনা কথা। কাৰণ মই যি নেচাৰেল হেবিটেটটোত আছে, সি প্ৰাকৃতিকভাৱে সুস্থ পৰিৱেশ এটাত আছে, তাৰ পৰা আকৌ তাক নি সংৰক্ষণ কৰাৰ প্ৰয়োজন নাথাকে। বোলে গছজোপা কেনেবাকে ভাগি গল, তাত অৰ্কিড কেইজোপা মান আছিলে, তাক আমি সুৰক্ষা দিয়াৰ প্ৰয়োজন আছে, তাক আমি নিব লাগে। সেই কথাটোকে মানে আমাৰ কনচিয়াছনেছটো বহুত, আমি মানে নিজকে বৰ্তমান সময়ত প্ৰদৰ্শন কৰিব পৰা, মানে মই কিবা এটা কৰি দেখাও, মই যে পৰিৱেশৰ কাৰণে কাম কৰিছো, মই প্ৰমাণ দিবলৈ যাওঁ। আৰু সেই প্ৰমাণ দিয়াৰ সমান্তৰালভাৱে আমাৰ পৰিৱেশটো লোকচান হৈছে, ইতিবাচক পৰিৱেশ এটা আমি হেৰুৱাই পেলাইছো। ঠিক একেদৰে আৰু এটা সমস্যা হয়, বিশেষকৈ আমাৰ মাধ্যমিক পৰ্যায়লৈকে মই দেখা পোৱা, যিহেতু মই শিক্ষকতাৰ লগত জড়িত, সেইটো হ'ল আমাৰ ফিল্ড ষ্টাডিটো। ফিল্ড ষ্টাডি আমাৰ মানে ফিল্ড ষ্টাডি বুলি যোৱা হয় যদিও, ফিল্ড ষ্টাডিতকে পিকনিক বেছি হয়। গতিকে আমি যিহেতু ফিল্ড ষ্টাডিলৈ যাওঁ, ফিল্ড ষ্টাডিয়ে হ'ব লাগে। পিকনিক আমি খাবতো লাগিব, ভোক লাগিব, লাষ্টত খাম, কিন্তু ফিল্ড ষ্টাডি সমান্তৰালভাৱে আমাৰ পিকনিকটো হ'বই, কিন্তু ফিল্ড ষ্টাডি হ'ব লাগিব। ফিল্ড ষ্টাডি মানে কি? এতিয়া এই প্ৰশ্নটো যেতিয়া আমি চাওঁ, তেতিয়া আমি চাব পাৰো যে আমাৰ গাঁও বিলাকত বিভিন্ন ধৰণৰ গছ গছনি আছে। এতিয়া কোনোবাই যেতিয়া আমাক সোধে যে তুমি কিমান গছৰ নাম জানা, মইতো 20-50 জোপাৰ নাম কৈ দিব পাৰো, তুমি মোক দেখুৱাই দিয়াচোন বা চিনাকি কৰি দিয়াচোন। মই চিনাকি কৰাই দিব নোৱাৰো। মই কেইজোপা মান দেখাই, এইজোপা আমুক গছ, এইজোপা দুবৰি বন হয় নে নহয়, এজোপা ববচা বন নে দুবৰি বন, বা এজোপা বৰহমথুৰি গছজোপা এজোপা হয় নে নহয়, মই নিজে নাজানো, কিন্তু নামটোতো কব পাৰো। গতিকে আমি যেনেকৈ মানে আমি যেতিয়া কনিষ্ঠসকলক কওঁতে এই কথাটো এনেদৰে কব পাৰো ইতিবাচক ভাৱে, যে আমি স্কুল এখনলৈ গৈছো বা কলেজ এখনলৈ গৈছো, আমি প্ৰথম কি কৰো, আমাৰ লগৰ বন্ধু বান্ধৱীৰ নামবিলাক মনত ৰাখিবলৈ যত্ন কৰো। তাৰ পৰা আমাক কোন ছাৰে পঢ়াব, কোন মেমে পঢ়াব, সেই কথাখিনি মনত ৰাখিবলৈ যত্ন কৰো। আৰু সেই কথাখিনি যেতিয়া আমি মনত ৰাখিবলৈ যত্ন কৰো, আৰু যদি কেনেবাকৈ ক'ব নোৱাৰো, ঘৰত যদি সুধে বোলে বটানী কোনে পঢ়ায়, কেমেষ্ট্ৰি কোনে পঢ়ায়, এডুকেশ্যন কোনে পঢ়ায়, ক'ব নোৱাৰিলে তো ছাৰৰ নামটো নাজানো নে, মেমৰ নামটো নাজানো নে, আমাৰ কাৰণে লাজৰ কথা বুলি ভাবো। ঠিক সমান্তৰালভাৱে আমি গছ গছনিৰ কথা নজনাটো লাজৰ কথা বুলি ভাবোচোন। তেতিয়াতো আমি গছ গছনিখিনি নাম জানিম, নাম জনাৰ সমান্তৰালভাৱে ই লাহে লাহে আমাৰ, যেতিয়া আমি নামখিনি জানিবলৈ আৰম্ভ কৰিম, তাৰ সংৰক্ষণৰ কথাটো আমাৰ স্বতঃস্ফূৰ্তভাৱে মনলৈ আহে। আৰু আমাৰ প্ৰত্যেকটো জনজাতীয় হওক, লোক পৰম্পৰা যিমান আছে, সকলোখিনিয়ে প্ৰকৃতিৰ লগত জড়িত। আলি আই লৃগাং হওক, পাবনি হওক, যি নহওক, আমাৰ গছজোপা নহলেই নহয়। গছৰ অবিহনে আমাৰ একো লোক পৰম্পৰা তেনেকুৱা নায়েই, য'ত আমি গছ অবিহনে বা প্ৰকৃতি অবিহনে আমি পালন কৰো। আমি প্ৰকৃতিৰ উপাসক। এতিয়া আৰু সৰু দুটামান মই অভিজ্ঞতাৰ কথা কওঁ। আমাৰ বৰ্তমান সময়ত দেখা পোৱা এটা গুৰুত্বপূৰ্ণ মানে হেৰি হয়, অভিজ্ঞতা বুলিয়ে কম, সমস্যা নহয় আচলতে। হৰিণ আমাৰ জনসমাজৰ মাজলৈ ওলাই আহে, আৰু তেতিয়া মানুহ বিলাকে খেদা খেদি কৰি হৰিণ বিলাক ধৰি পেলাই, ধৰি বন বিভাগক খবৰ দিয়ে, বন বিভাগে আনে। অনাৰ পিছত তাৰ পৰিস্থিতিটো কি হয়, সেইটো যি ব্যৱহাৰিক ভাৱে জড়িত হয়, তাৰ বাদ দি বেলেগে পৰাপক্ষতে নাজানে। আমি তেনেকুৱা কেইটামান কেছ পাইছো, ফৰেষ্টৰ পৰা আমাক কি কয়, এডোখৰ ঠাইৰ পৰা খবৰ আহিলে যে এনেকে হৰিণ এটা ধৰি থৈছে। সেই হৰিণ ধৰাৰ সময়ত আমি হৰিণ যেতিয়া হাবিৰ পৰা জীৱ এটা
মানুহৰ মাজলৈ আহে আমি কিছুমান কথাত গুৰুত্ব দিব লাগে। আমি কেতিয়াও হৰিণটো আহিলে খেদি খেদি তাক ধৰিব নালাগে আৰু সিহঁতক পাৰিলে অকমান যদি আমি পাৰো আন্ধাৰ ঠাই এডোখৰলৈ নি তাক সুমিয়াই দিব লাগে। কাৰণ সি মানুহ যেতিয়া দেখিব সি মানে কনফিউজ হৈ যায়, সি তাৰ এনভাইৰনমেণ্টটো নাপায় নহয়, হেৰি হাবিখন নাপায়, মানুহবিলাকৰ হুলস্থুল কিবা কিবি কনফিউজ হৈ যায় আৰু তাক আমি দেখোঁতে ভাবো যে সি নৰ্মেল হৈ আছে। কিন্তু যেতিয়া তাক আৰু তাক যদিহে কেনেবাকৈ ধৰা হয় তেনেহলে তাৰ চকুবিলাক বান্ধি দিব লাগে যাতে সি নেদেখে, মানুহ দেখিলে সি কনফিউজ হ'ব। আৰু আমি জানো আমাৰ বন্যপ্ৰাণীৰ প্ৰায়খিনিৰে হাৰ্টটো উইক হয় আৰু এই হৰিণাৰ হাৰ্টটো বহুত উইক হয়। গতিকে যেতিয়া আমি তাক ৰিলিজ কৰিবলৈ লৈ যাওঁ তাত প্ৰথমতে সি যাওঁতে নৰ্মেলি যায়, কিন্তু তাৰপিছত সি হাৰ্ট ফেইল হৈ মৰি যায়। সেইটোক আমি পৰিৱেশ বিজ্ঞানৰ ভাষাত কেপচাৰ মায়পেথি বুলি কওঁ। মানে কেপচাৰ কৰোঁতে হ'ব পৰা সমস্যা আৰু কেপচাৰ মায়পেথি। গতিকে সেই কেপচাৰ মায়পেথি হৈ পিনি বহুত হৰিণ মৰি যায়। গতিকে আমি সেই কথাবিলাক আমি ক'ব লাগিব, তেতিয়াহে আমি হৰিণ যে এইটো হৰিণ আমি উদ্ধাৰ কৰা নহলে, কিন্তু হৰিণটো মাৰি পেলোৱাহে হ'ল, হৰিণ সংৰক্ষণ কৰা নহলে মাৰি পেলোৱা হ'ল। গতিকে সেই কথাটো আমি মানুহখিনিক যদি আমি কওঁ, আমি জনাকেজনেতো ক'ব লাগিব, ইতিবাচক পৰিৱেশ এটা দিব লাগিব। গতিকে সেইটো এটা অভিজ্ঞতা। আৰু এটা অভিজ্ঞতা আমাৰ খুব এটা ডাঙৰ অভিজ্ঞতা হ'ল যে আপোনাৰ বস্তু এটা চৰাই এটা ক'ৰবাত দুখ পোৱা দেখিলে আমি থাপ মাৰি ধৰিবলৈও যাবও নালাগে। হৰিণ এটা দেখিলে আমি যাব লাগে, সেইটো আইনমতে সেইটো কিন্তু দণ্ডনীয় অপৰাধ হয়। গতিকে তাক আমি কি কৰিব পাৰোঁ, বন বিভাগৰ লগত যোগাযোগ কৰিবই লাগে। বন বিভাগৰ অনুমতি সাপেক্ষেহে এই কামটো কৰিব লাগে আৰু পৰাপক্ষত আমি নিজে কৰিবই নালাগে, এক্সপাৰ্ট মানুহক খবৰ দিয়ে আনিব লাগে। কাৰণ সেইটো ধৰা মানে আমি যিহেতু নজনা কাম এটা কৰা মানে তাত হাৰ্ম হ'বই, কাৰণ সি মানুহ নহয়, মানুহে আমি নিজৰ বিহেভিয়াৰটো জানো, আচৰণটো জানো, কিন্তু বন্যপ্ৰাণী আচৰণ এটা বা সেই বন্যপ্ৰাণীটোৰ যি জীৱনশৈলী সেইটো আমি ইমান নাজানো। কিতাপত পঢ়া আৰু কিবা কৰা, চিনেমাত তথ্যচিত্ৰ চোৱা, তাৰ বাদ দি বিশেষ আমি একো নাজানো। গতিকে এক্সপাৰ্টসকলে তাৰ ক্ষেত্ৰত অভিজ্ঞ। তাৰপিছতে আৰু এটা সমস্যা আমি পাইছিলো, আমাৰ ঠাইতে এবাৰ আমি কেইটামান বৰটোকোলা পোৱালি কি হ'ল মানে পৰি গ'ল যাওঁতে আমি ৰেস্কিউ কৰিলো বন বিভাগৰ লগত কথা। মানে আমাৰ কি হয়, আমাৰ ঢকুৱাখানাত মানে উদ্ধাৰৰ কামবিলাক প্ৰায় আমি, আমাৰ গ্ৰুপ এটা আছে পিয়ৰ এনভাইৰনমেন্ট ফৰ ৱাইল্ড লাইফ বুলি, আৰু মেগামিক্স নেচাৰ ক্লাব বুলি সংগঠন এটা আছে। তাতে আমি কেইজনমান মানুহে মানে সেই কামখিনি কৰোঁ কাৰণে ফৰেষ্টৰ মানুহখিনিয়ে প্ৰথম আমাকে জনায়। আৰু আমি ফৰেষ্টকো বহুত দুখ দিবও নোৱাৰো, তেওঁলোকৰ মানে যিটো মানে মানুহৰ ফৰেষ্টৰ এতিয়া আমাৰ ঢকুৱাখানাত 4জন মানুহ আছে, 4জন মানুহে কোনফালে চাব, ইমান এটা ডাঙৰ এৰিয়া। গতিকে আমি যিমান পাৰো সহায় কৰিবলৈ চাওঁ। এবাৰ কি হ'ল, তেওঁলোক নাছিলে, 3জন আছিলে তেতিয়া ফৰেষ্টত। তেতিয়া তেওঁলোকে ছচিয়েল ফৰেষ্ট্ৰি মানুহখিনি ক'লে যে এনেকে এনেকে, আমাক ক'লে যে তালৈ লৈ যাবা আৰু তোমালোকে পাৰিলে যিখিনি কৰিব পাৰে কৰিবা। আমি আহিলো, আমি প্ৰথম ভেটেনাৰী ওচৰলৈ যাওঁ, সদায় ভেটেনাৰী ওচৰলৈ গলো, আমি ট্ৰিটমেন্ট কৰি আছো, বাকী মানুহখিনিয়ে আঁতৰৰ পৰা চাই আছে। সেই ছবিখন আমাৰ দুখ লাগে, কাৰণ তেওঁলোকৰ বন বিভাগৰে অংশ ন, তেওঁলোক আমাৰ ওচৰলৈ অন্তত আহিব লাগে। সেইটো দায়িত্ব আমাতকৈ তেওঁলোকৰ বেছি, তেওঁলোকৰ সেইটোৱে জীৱিকা, সেইটো তেওঁলোকৰ সুৰক্ষাৰ দায়িত্বটো আমাতকৈ বেছি ৰেচপনচিবল তেওঁলোকে হ'ব লাগে। আমিতো হ'বই লাগে, আমাৰ সেইটো মৰেল ডিউটিহে, কিন্তু তেওঁলোকৰ সেইটো প্ৰফেচনেল ডিউটি। গতিকে সেই তেনেকুৱা কিছুমান সমস্যাও আহে, কিন্তু তাক আৰু দুখ দিওতো আমি থাকিব নোৱাৰো, আমি নিজৰ দায়িত্বখিনি পালন কৰো যিমান পাৰো। তাৰপিছত আৰু এটা কথা কৈ মই সামৰিম, যিহেতু সময় বেছি নলওঁ। আৰু এটা কথা কওঁ, মাছৰ কথা। এই কথাটো মই খুব কওঁ, যিহেতু আমি মাছ চবেই খাওঁ, মাছ আমাৰ কাৰণে পুষ্টিকাৰক। আমাৰ মাছৰ সৈতে আমাৰ গোটেই অসম বুলি ক'লে মাছৰ এটা নাম থাকে, আৰু যিহেতু মোৰ জন্মস্থান মাছ খোৱা, গতিকে নামটোৰ সৈতে মোৰ মাছৰ সৈতে জন্মস্থানৰ নাম সংযোগ আছে কাৰণে মাছৰ কথা মই কওঁৱেই, আৰু সেইটো ক'বলগীয়া কথা বুলিও মই ভাবো। এবাৰ মই এখন স্কুলত গৈছিলো, ছাৰে কৈছে, মই কাইজন একাডেমীত কাম কৰিছিলো উপাধ্যক্ষ হিচাপে। পাছত মই ইয়াতে জইন কৰাৰ পিছত তালৈ গৈছিলো। তালৈ যাওঁতে মই মাছৰ কথা কৈছিলো সৰু ল'ৰা ছোৱালী বিলাকক। আমাৰ কামটো আচলতে ইতিবাচক পৰিৱেশটো দিবৰ কাৰণে আমি সৰুৰ পৰাই সেই মানসিকতাটো গঢ় দিব লাগিব। তেতিয়া মই কৈছিলো যে এপ্ৰিলৰ পৰা জুলাই মাহলৈ আমি পৰাপক্ষত থলুৱা মাছ খাব নালাগে, কাৰণ সেইটো আমি চবেই জানো, সেইটো সময়ত পোৱালি জগাৰ সময়, মাছৰ কণী থাকে, আমিতো চবেই পঢ়ো, চবেই জানো। কিন্তু সেইটো সময়ত মাছৰ কণী কিনি নিয়ে, লোকেল মাছৰ উজান ধৰে, সেই মাছ উজান ধৰা, সেই আমি যেনিবা 3 মাহ মাছ নাখালো, কি লোকচান হ'ল, সেইখিনি আমি যেতিয়া বুজাই দিছিলো, কেইদিনমানৰ পিছত অভিভাৱকে মোক ফোন কৰিছে, মানে যিহেতু চিনি পায় মই তাতে কাম কৰিছিলো, যে ছাৰ আপুনি কিবা কৈছিলে নেকি, এই দেখোন মাছ নাখাও বুলি কৈছে। মই বোলো নাই, এনেকুৱা এনেকুৱা কথাবিলাক কলো। কোৱাৰ পিছত তেওঁ ক'লে, ঠিকেইটো হয়, আমি 3 মাহ মাছ নাখালেনো কি, আৰু চালানী মাছ থাকেই, চালানী মাছ
খাব পাৰে, একো কথা নাই। কাৰণ আমাৰ আমি বেলেগ মাছৰ খেতি যেনেকে কৰো, অৰ্থাৎ হেৰি মাছ যেনেকৈ পুহো, থলুৱা মাছৰ কিন্তু আমি খেতি কৰাত বহুত পিছ পৰি আছো। আৰু থলুৱা মাছ বিলাক আমাৰ ককা আইতাহঁতি কৈছিলে ন, ইমান ডাঙৰ মাছ খাইছিলো, আমুক মাছ খাইছিলো, আৰি মাছ খাইছিলো, ইমান ডাঙৰ আছিলে, চেং মাছ এনেকুৱা আছিলে। আমি আজিকালি দেখিয়ে নাপাওঁ। সেই দেখি নোপোৱাটো কাৰণে আমি আমাৰ পূৰ্ব প্ৰজন্মক সদায় দুখ দিওঁ, আৰু দুখ দিবলগীয়া কথা যে তেওঁলোকে আমাৰ প্ৰকৃতিক এনেকুৱাকৈ ধ্বংস কৰিলে, আমাক এখন ভাল প্ৰকৃতি দি থৈ যোৱা নাই। আৰু যদি আমিও যদি সেই একেটা কামকে কৰোঁ, আমাৰ পৰৱৰ্তী প্ৰজন্ম দুখ দিবই। আৰু বহন ক্ষমতাৰ কথা আমি জানো, বহনক্ষম জীৱনৰ কথা জানো। গতিকে বহনক্ষম জীৱনৰ কাৰণে এইখিনি বস্তু আমাক লাগিবই। গতিকে আপোনালোকলৈও অনুৰোধ জনাইছো, যাতে এপ্ৰিল মাহৰ পৰা জুলাই মাহলৈ আপোনালোকে 3 মাহ, এপ্ৰিল, মে, জুন, জুলাই 4 মাহে হয় আৰু 15 জুলাই মানলৈকে পাৰিলে মাছ নাখাব। মাছ খাওক, চালানী মাছ খাওক, থলুৱা মাছ অন্ততঃ নাখাব। নাখালে আমাৰ মাছৰ প্ৰজাতি কেইটা জীয়াই থাকিব। আৰু মাছৰ প্ৰজাতি কেইটা জীয়াই থাকিলে আমি মেলেৰিয়াকে আদি কৰি বিভিন্ন বেমাৰৰ পৰা ৰক্ষা পৰিব পাৰিম। গতিকে সকলোলৈ মই নাজানো মই কিমান কি কলো, কিমান ভালকে কলো, আমনি পালে যদিও নাজানো। আৰু কবলগীয়া থাকে, আমি কেতিয়াবা ভালকৈ বহি লৈ আলোচনা কৰিম। যিহেতু ছাৰকো ধন্যবাদ জনালো মোক এনেকুৱা এটা অনুষ্ঠানলৈ মতাৰ কাৰণে, মোৰ জ্যেষ্ঠসকলৰ আগত দুআষাৰ ক'ব পাৰিলো। হয়তো কিছুমানে মোৰ এইখিনি কথা জানেও কিছু সংখ্যকে। গতিকে কোনোবাই যদি আমনি পালে তাৰ বাবে ক্ষমা বিচাৰিছো। লগতে আপোনালোকে যদি কিবা জানিব বিচাৰে, মোৰ ক্ষুদ্ৰ জ্ঞানে মই যিখিনি পাৰো ক'ব পাৰো। আৰু আপোনালোকলৈ ধন্যবাদ জনাইছো মোৰ কথাবিলাক ইমান সুন্দৰকৈ শুনাৰ বাবে। লগতে হেমছ একাডেমীলৈ মোৰ ফালৰ পৰা ধন্যবাদ জনাইছো আৰু কৃতজ্ঞতা জনাইছো। ধন্যবাদ মানস প্ৰতিম দত্ত। আচ্ছা মানস, তোমাৰ 25 বৰ্ষৰ পৰিকল্পনা কি? কিষণ পৰিকল্পনা বুলি ক'লে, মই এই শিশুৰ কাৰণে পৰিৱেশৰ বিষয়ক উপন্যাসৰ ধৰণে লিখি আছো এখন। মানে ধৰক তাৰ কনজাৰভেশ্যনৰ কনচেপ্ট বিলাক দিয়া, তেনেকুৱা ধৰণৰ কিছুমান ঠিক কাহিনী নহয়, কিন্তু বিজ্ঞানৰ উদ্ভিদ বিজ্ঞান বিষয়ক উপন্যাসো কাহিনী ধৰণৰ আৰু তেনেকুৱা এখন। আৰু পাৰিপাৰ্শ্বিক কবিতাৰ সংকলন এটা কাম কৰি আছো। তেনেকে পৰিৱেশ বিষয়ক আৰু দুটামান কাম কৰি আছো। আৰু আমি এইবছৰে উইণ্টাৰ কেম্প এটা কৰাৰ কথা ভাবি আছো। ল'ৰা ছোৱালীক লৈ আমি প্ৰত্যেক বছৰে ছামাৰ কেম্প কৰো, এবাৰ উইণ্টাৰ কেম্প এটা কৰিম। আৰু সৰু ল'ৰা ছোৱালী খিনিক লৈ আমি কিছুমান মানে সৰু সৰু কিতাপৰ পৰিকল্পনা কৰি আছো, যাতে মানস সিহঁতে ধন্যবাদ। মানে জানে। ধন্যবাদ মানস। প্ৰিয় সতীৰ্থসকল, মানসক ধন্যবাদ জ্ঞাপন কৰিছো। মোৰ অনুৰোধ ৰক্ষা কৰি তেওঁ একেষাৰে য়েছ বুলি ক'লে, আৰু আজি আমাক কেইবাটাও গুৰুত্বপূৰ্ণ কথা ক'লে, যিকেইটা কথা ময়ো আচলতে গম পোৱা নাছিলো। কেইবাটাও অতি গুৰুত্বপূৰ্ণ কথা মানস প্ৰতিম দত্তই ক'লে, যে আমি ইতিবাচক মন এটা আমাক লাগিব, কিন্তু সেই ইতিবাচক মনটো প্ৰকৃতিৰ প্ৰতিও লাগিব আমাক ইতিবাচক মন। গতিকে ইতিবাচকতাৰ এটা বহল প্ৰেক্ষাপট আমাক মানস প্ৰতিম দত্তই খুব কম সময়ৰ ভিতৰতে দি গ'ল। তাৰ কাৰণে তেওঁক মই পুনৰ কৃতজ্ঞতা জ্ঞাপন কৰিছো। প্ৰিয় সতীৰ্থসকল, এতিয়া কাৰ্যসূচী অনুসৰি আছে মেডিটেশ্যনৰ এক বেচিক ছেছন। প্ৰিয় সতীৰ্থসকল, আজি আমি ফৰগিভনেছ মেডিটেশ্যন অনুশীলন কৰিম। আচ্ছা, আমিনো আনক কিয় ফৰগিভ কৰিব লাগে? মই বাৰে প্ৰতি কৈ আছো, আনক ফৰগিভ আমি এই কাৰণে কৰিব লাগে, আমাৰ অসুখ হয় নহয়, আমি ডাক্তৰৰ ওচৰলৈ যাওঁ, ডাক্তৰে ঢেৰ পৰীক্ষা কৰিবলৈ দিয়ে, আমাক পৰীক্ষা কৰিবলৈ দিয়ে, 6-7টা টেষ্ট কৰিবলৈ দিয়ে। টেষ্টকেইটা কৰি আপুনি আনিলে, ৰিপৰ্টকেইটা নৰ্মেল, আপুনি কৈছে মোৰ প্ৰচণ্ড পেটৰ বিষ, ৰিপৰ্ট মতে ইউ আৰ 100% অ'কে। তেতিয়া কি কৰিব? সেই চিকিৎসকজনে আপোনাক এজন মনোৰোগ বিশেষজ্ঞ ওচৰলৈ পঠাব। তাৰমানে আপোনাৰ বেমাৰটো যে পেটৰ বিষ যে হৈ আছে বুলি আপুনি কৈ আছে, পেটৰ বিষৰ সেই উৎসটো আপোনাৰ শৰীৰত নাই, সেইটো আছে আপোনাৰ মনৰ ভিতৰত। তেনেকুৱা বেমাৰবিলাকক কোৱা হয় চাইকোচোমেটিক ডিজিজ, অসমীয়া হৈছে মনোশাৰীৰিক ব্যাধি। আপোনালোকে জানি আচৰিত খাব, পৃথিৱীত যিমানবোৰ বেমাৰ আছে তাৰ 80% বেমাৰেই হৈছে মনোশাৰীৰিক। ৰিয়েল বেমাৰ মাত্ৰ 20% আছে, 20%হে আচল বেমাৰ। আচল বেমাৰ মানে মই কি বুজাইছো? যিবিলাক বেমাৰৰ উৎসটো পৰীক্ষাগাৰত নিৰূপণ কৰিব পাৰি। আপোনাৰ পেটৰ বিষ হৈ আছে, পৰীক্ষাগাৰত তাৰ যদি কাৰণটো ওলাইছে, তেতিয়াহ'লে এইটো চাইকোচোমেটিক নহয়। আপুনি পেটৰ বিষ হৈ আছে বুলি কৈ আছে, পৰীক্ষাত নৰ্মেল আহিছে, চব টেষ্টত নৰ্মেল আহিছে,
এতিয়া আপুনি ধৰি ল'ব যে আপোনাৰ সাইকোসোমেটিক পেটৰ বিষৰ উৎসটো আপোনাৰ শৰীৰত নাই, এইটো মনৰ ভিতৰত আছে। প্ৰিয় সতীৰ্থসকল, আপোনালোকৰ যেতিয়া জটিল অসুখ হয়, মই আজি এটা বুদ্ধি শিকাই দিছো। চিকিৎসকজনক আপুনি সুধিব, ছাৰ মোৰ যে এই অসুখটো হৈ আছে, এইটো বাৰু সাইকোসোমেটিক নেকি বাৰু? আপোনালোকে সুধিব দেই, যিকোনো এজন চিকিৎসকক সুধিব যে মোৰ যে এই গণ্ডগোলটো হৈ আছে, এইটো সাইকোসোমেটিক নেকি? এইবাৰ চিকিৎসকজন থমকি ৰব, এখেতে সাইকোসোমেটিক ডিজিজ কি বুজি পায়, তেতিয়া আপোনাক ধুনীয়াকে বুজাই দিব। আমিও আচলতে চিকিৎসকক কিছুমান প্ৰশ্ন কৰিব লাগে, আমি নকৰো। চিকিৎসকক আমি কিছুমান প্ৰশ্ন কৰিব লাগে। এতিয়াৰ পৰা আপোনালোকে এটা অভ্যাস কৰিব, গাত যদি কিবা জটিল ৰোগৰ লক্ষণ কিবা দেখা পায়, চিকিৎসকৰ ওচৰলৈ যাওঁতে তেওঁটো টেষ্ট কৰিবলৈ দিব, টেষ্টখিনি কৰাই আনিব, মানে সুধিব, ছাৰ এই বেমাৰটো সাইকোসোমেটিক নেকি? তেওঁ থমকি ৰব, থমকি ৰৈ আপোনাক বুজাই দিব সেই বেমাৰটো কি কাৰণে হ'বলৈ পালে, মনৰ পৰা হৈছে নে শৰীৰৰ পৰাই হৈছে। আমি আনক ক্ষমা কৰি দিব লাগে সাইকোসোমেটিক ডিজিজৰ পৰা মুক্তি লাভ কৰিবৰ কাৰণে। যেতিয়া আমি বছৰ বছৰ ধৰি কাৰোবাৰ প্ৰতি খং পুহি ৰাখো, ক্ষোভ পুহি ৰাখো, বা নিজৰ প্ৰতি খং পুহি ৰাখো, নিজৰ প্ৰতি ক্ষোভ পুহি ৰাখো, সেই টক্সিক যিখিনি ইমোচন সেইখিনি আমাৰ শৰীৰত জমা হওঁতে এটা সময়ত ৰিফ্লেক্স একচন হয়। ৰিফ্লেক্স একচন এটা সৰু মই উদাহৰণ দিছো, ৰিফ্লেক্স একচনৰ এটা সৰু উদাহৰণ। আপুনি দেখিব আমাৰ এনেকুৱা কিছুমান পৰিয়াল আছে য'ত নেকি আপোনাৰ ধৰক ডায়েবেটিছৰ কোনো ইতিহাস নাই, ডায়েবেটিছৰ কোনো ইতিহাস নাই, সুদূৰ অতীতলৈকে কোনো ইতিহাস নাই, কোনো পূৰ্বপুৰুষৰ ডায়েবেটিছ হোৱা নাই, কিন্তু মানুহজনৰ ডায়েবেটিছ হৈছে। এতিয়া ভালকে যদি লক্ষ্য কৰা যায়, এই ডায়েবেটিছৰ উৎসটো কিন্তু সাইকোসোমেটিক। এই মানুহজনে হয়তো কাৰোবাৰ প্ৰতি প্ৰচণ্ড খং পুহি ৰাখিছে, ক্ষোভ পুহি ৰাখিছে, হয়তো নিজৰ প্ৰতিয়ে খং পুহি ৰাখিছে, নিজৰ প্ৰতিয়ে ক্ষোভ পুহি ৰাখিছে, আৰু এটা সময়ত শৰীৰে সেই টক্সিক যিখিনি কেমিকেল, বডি কেমিকেল বহন কৰিব নোৱাৰা হৈছে, আৰু বহন কৰিব নোৱাৰা হোৱাৰ ফলত বডিত ৰিফ্লেক্স একচন হৈছে ডায়েবেটিছৰ ৰূপত। চিকিৎসকে এই কথাবোৰ কৈ নিদিয়ে, এই কথাবোৰ ক'ব লাগে। চিকিৎসকে টেষ্ট কৰিবলৈ দিব, প্ৰেছক্ৰিপশ্যনত ঔষধ লিখিব, সেইখিনিতে তেওঁলোকৰ দায়বদ্ধতা শেষ নহয়। এইখিনি কথা ক'ব লাগে, পাতিব লাগে পেচেণ্টজনৰ লগত কথা, যে আপোনাৰ পূৰ্বপুৰুষত কাৰোবাৰ ডায়েবেটিছৰ ইতিহাস আছে নেকি বোলে নাই, মাৰ ফালে আছে নেকি বোলে নাই, দেউতাৰ ফালে কাৰোবাৰ আছে নেকি বোলে নাই। সময় দিব লাগে। এতিয়া প্ৰিয় সতীৰ্থসকল, আমি আনক ক্ষমা কৰি দিব লাগে নিজৰ ভালৰ কাৰণে, যাতে ডায়েবেটিছ, হাই ব্লাড প্ৰেছাৰ, হাইপাৰটেনশ্যন, নিদ্ৰাহীনতাৰো এটা মূল কাৰণ কিন্তু খং, ক্ষোভ, হতাশা ইত্যাদি। আপুনি যদি বহু বছৰ ধৰি কাৰোবাৰ প্ৰতি খং পুহি ৰাখিছে, পৰিয়ালৰ মানুহৰ প্ৰতি, প্ৰতিবেশীৰ প্ৰতি, এনেকুৱা এটা অৱস্থা হ'ব যে ৰাতি আপুনি শুব নোৱাৰা হ'ব, শ্লিপলেছনেছ। আমাৰ চিকিৎসকসকলে এইবিলাক কথা জানে, বুজি পায়, নকয়। এই কথাবোৰ ক'ব লাগে। প্ৰিয় সতীৰ্থসকল, আজি যিটো অনুশীলন কৰিম সেইটো হ'ল ফৰগিভনেছ মেডিটেশ্যন। মই প্ৰথমতে তাৰ প্ৰেক্ষাপটটো কৈ লৈছো, কেনেকে আমি অনুশীলন কৰিম। মেৰুদণ্ড পোন কৰি বহিম, চকীত বহিলেও হ'ব, পদ্মাসনত বহিলেও হ'ব, সুখাসনত বহিলেও হ'ব, বা ভকত বহাৰ আসনত বহিলেও হ'ব। চকু মুদি থাকিম। আজি কিন্তু আমি হাতৰ তলুৱা দুখন এনেকে ওপৰমুৱা কৰি ৰাখিম, হাতৰ তলুৱা দুখন আমি ওপৰমুৱা কৰি ৰাখিম। আজি প্ৰেক্টিছটো অকমান বেলেগ হ'ব, বাকীখিনি একেই আছে। শৰীৰটো আমি ঢিলাই দিম, মনটো উশাহ নিশাহলৈ আনিম, শৰীৰটো সম্পূৰ্ণকে ফিল কৰিম, থট ফিলিংবিলাক ভালকে আমি চাম, এৱেৰ হ'ম, সেইখিনিলৈকে ঠিকে আছে। ইয়াৰ পাছৰখিনি আমি ইমাজিনেশ্যনৰ সহায় ল'ম, কল্পনাৰ সহায় ল'ম। আমি কল্পনা কৰিম আমাৰ চৌকাষে আগে পিছে ওপৰে তলে অসংখ্য গোলাপ ফুল আছে, অসংখ্য সৰু সৰু গোলাপ ফুল, অসংখ্য গোলাপ ফুল আছে। আমি কল্পনা কৰিম আমাৰ সন্মুখত মই গ্ৰুপত এটা মেছেজ দিছিলো, আজি আমি 3জন মানুহক ক্ষমা কৰিম, যাৰ প্ৰতি আমাৰ প্ৰচণ্ড খং আছে, প্ৰচণ্ড ক্ষোভ আছে, প্ৰচণ্ড আছে, আমাৰ বিদ্বেষ আছে, তেনেকুৱা 3জন মানুহক ক্ষমা কৰিম আজি। আমি কল্পনা কৰিম আমাৰ সন্মুখত তাৰ প্ৰথমজন ব্যক্তি বহি আছে, মোৰ সন্মুখত এখন চকী আছে, চকীখনত সেই ব্যক্তিজন বহি আছে। প্ৰথমতে মানুহজনৰ লগত কথা পাতিম, মই তেওঁক ক্ষমা কৰা বুলি মই তেওঁক বাৰ্তাটো দিম, আৰু মোৰ যে কাষত যে গোলাপবোৰ আছে নহয়, হাতেৰে গোলাপবোৰ মই ল'ম, কল্পনাতে ঢেৰ গোলাপ ছটিয়াই দিম মই ইয়াৰ পৰা।
ইয়াৰ পৰা মই ছটিয়াই দিম আৰু গোলাপখিনি গৈ তেওঁ মূৰত পৰিবগে, মানুহজনৰ মূৰত পৰিব, মানুহজনৰ হাৰ্টত পৰিব, আৰু আমি কল্পনা কৰিম তাৰে কেইটামান গোলাপ মানুহজনৰ হাৰ্টলৈ সোমাই গ'ল। যে হাৰ্টলৈ সোমাই গ'ল নহয়, মানুহজনৰ হৃদয়খন প্ৰেমেৰে উপচি পৰিল। আমি কল্পনা কৰিম, তেওঁক আমি বিদায় দিম। তাৰ পাছত এবাৰ আমি কল্পনা কৰিম আমি ক্ষমা কৰিবলগীয়া দ্বিতীয়জন ব্যক্তি সেই চকীখনত বহিছে, তেওঁলোকতো আমি কথা পাতিম, তেওঁক ক্ষমা কৰা বুলি আমি কম, মেছেজটো দিম, আৰু তাৰপিছত কি কৰিম, কল্পনাতে এগালমান গোলাপ ল'ম, অসংখ্য গোলাপ হাতৰ তলুৱাত, আৰু গোলাপখিনি ছটিয়াই দিম। সেই গোলাপখিনি গৈ তেওঁ মূৰত পৰিব, তেওঁ হৃদয়ত পৰিব, আৰু মানুহজন সলনি হ'ব। মানুহজন যে সলনি হৈছে সেইটো আমি ভিজুৱেলাইজ কৰিম। ইয়াৰ পৰা আপোনালোকৰ মনলৈ এটা প্ৰশ্ন আহিব পাৰে, এই যে চকু মুদি বহি আছো, কল্পনা কৰি আছো, মোৰ সন্মুখত সেই মানুহজন বহি আছে, ধৰক তেওঁৰ নামটো মিষ্টাৰ এ, প্ৰথমজন ব্যক্তি। মই কৈছো যে তেওঁৰ লগত কথা পাতিম, মিষ্টাৰ এ তুমি মোক ঢেৰ অন্যায় কৰিলা, ঢেৰ দুখ দিলা, কিন্তু আজি মই তোমাক ক্ষমা কৰি দিছো, তোমাৰ ভাল হওক, তোমাৰ ভাল হওক, থেংক ইউ, আই লাভ ইউ, সেইবুলি কৈ আপুনি ধৰক গোলাপখিনি তেওঁলৈ ছটিয়াই দিছে। ইয়াৰ বিহাইণ্ড দ্য চায়েন্সটো কি, বিজ্ঞানটো কি? ভাষাৰ লগত মানসিকতাৰ পোনপটীয়া সম্পৰ্ক আছে। ভাষাৰ লগত মানসিকতাৰ পোনপটীয়া সম্পৰ্ক আছে। যেতিয়া হৃদয়ৰ গভীৰৰ পৰা আমি এটা শব্দ প্ৰক্ষেপ কৰিম, বাহিৰলৈ প্ৰক্ষেপ কৰিম, সেই শব্দটোৱে আমাৰ মগজুত এটা নিউৰন পেটাৰ্ণৰ সৃষ্টি কৰে, মুহূৰ্ততে এটা নিউৰন পেটাৰ্ণৰ সৃষ্টি কৰে। আমি ব্যৱহাৰ কৰা শব্দবিলাকৰ লগত, আমি ব্যৱহাৰ কৰা বাক্যবিলাকৰ লগত আমাৰ নিউৰনবিলাকৰ পোনপটীয়া সম্পৰ্ক আছে। ভাষাটো এটা মেজিকেল বস্তু, সেইকাৰণে ভাষা প্ৰয়োগ কৰোঁতে আমি সাৱধান হ'ব লাগে। মই 100% মই হ'বগৈ পৰা নাই, কিন্তু মই চেষ্টা কৰিছো। মই আগতে গম পোৱা নাছিলো এইবোৰ কথা, যেতিয়া মই নিউৰো লিংগুইষ্টিক প্ৰগ্ৰেমিং পঢ়িবলৈ আহিলো তেতিয়া গম পালো যে আমি ব্যৱহাৰ কৰা প্ৰতিটো শব্দৰ লগত আমাৰ নিউৰনবিলাকৰ সম্পৰ্ক আছে। এটা সৰু উদাহৰণ দিওঁ, এই যে কিছুমান মানুহে অনবৰতে কৈ থাকে মোৰ গুৰিত পইচা নাই, পইচা নাই, পইচা নাই বুলি। পইচা আছে তেওঁৰ গুৰিত, তেওঁ বেংকত টকাই টকা আছে জমা কৰি, পইচা তেওঁৰ দম আছে, অনবৰতে নাই 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 বুলি যে কৈ থাকে নহয়। এই নিউৰনবিলাকে শুনি আছে। দিনটোত 10জন মানুহক 10 বাৰ তেওঁ ক'লে টকা নাই, টকা নাই, টকা নাই, তেওঁৰ মুখৰ পৰা ওলাই আছে। সেই ৱৰ্ডটো এই নিউৰনখিনিয়ে ৰেজিষ্টাৰ কৰি আছে, আৰু এটা মানসিক বাতাবৰণ সৃষ্টি হৈ আছে। সেই মানসিক বাতাবৰণবিলাকে কি কৰিব, এটা ভাইব্ৰেশ্যন ক্ৰিয়েট কৰিব, আৰু সঁচাকৈ এদিন এই মানুহজনৰ হাতৰ পৰা পইচা নোহোৱা হ'ব। কিবা এটা ঘটনা ঘটিব মানুহজনৰ জীৱনত, বেংকত থকা গোটেইকেইটা পইচা সাউতকে ওলাই গুচি যাব, সাউতকে ওলাই গুচি যাব। গতিকে শব্দ ব্যৱহাৰ কৰোঁতে সাৱধান। আৰু এটা মই কথা কওঁ, ৰোগ ব্যাধি হলে পৰাপক্ষত চিকিৎসকৰ বাদে বেলেগৰ লগত ৰোগ ব্যাধিৰ কথা পাতি নাথাকিব। মোৰ গাটো বৰ বেয়া, আমুক হৈছে মোৰ তামুক হৈছে মোৰ, একদম নাপাতিব আপুনি। কাৰ লগত পাতিব? এপ্ৰপ্ৰিয়েট পাৰ্চন। হু ইজ দ্য এপ্ৰপ্ৰিয়েট পাৰ্চন? ইয়ৰ ফিজিচিয়ান। এই যে আপুনি যিমানে ৰোগ ব্যাধিৰ কথা পাতিব নহয়, এই নিউৰনবিলাকে আপোনাক অবজাৰ্ভ কৰি আছে, অবজাৰ্ভ কৰি আছে, আৰু কি কৰিব আপোনাক সেই ধৰণৰ ৰোগৰ এটা বাতাবৰণ ক্ৰিয়েট কৰিব। একদম সাৱধান। মই আমাৰ গ্ৰুপত এটা কথা কৈছো, দুখৰ গীত নুশুনিব, দুখৰ চিনেমা নাচাব, ট্ৰেজেডিৰ কথা নাপাতিব, আনক বেছি সমবেদনা জ্ঞাপন কৰিবলৈ নাযাব। সেইবোৰ কৰা মানে হ'ল এটা নিগেটিভ নিউৰন পেটাৰ্ণ বনোৱাত সহায় কৰা। প্ৰিয় সতীৰ্থসকল, বেছি কথা পাতি নাথাকো, মই আৰম্ভ কৰো। যিসকলে চশমা পিন্ধি আছে চশমা খোলক, মেৰুদণ্ড পোন কৰি বহক। মই ভিডিঅ'টো অফ কৰি ৰাখো, কাৰণ কোনোবাই হয়তো অডিঅ' অন কৰি দিব পাৰে, মই কণ্ট্ৰল কৰিবলগীয়া হ'ব পাৰে। চকু মুদক, ক্লোজ your eyes। মেৰুদণ্ড পোন কৰি পদ্মাসন, সুখাসন, ভকত বহাৰ আসন অথবা চকী এখনত বহক। চকীত বহিলে আপুনি লক্ষ্য ৰাখিব যাতে আপোনাৰ ভৰি তলুৱাৰে
মজিয়াই স্পৰ্শ কৰি থাকে। এইখিনিতে আপোনাৰ মনলৈ এটা প্ৰশ্ন আহিব, ইমান মোৰ ঠাণ্ডা, কেনেকৈ ভৰি তলুৱাৰে এতিয়া মই মজিয়াখন স্পৰ্শ কৰি থাকিম? আপুনি যদি চেণ্ডেল পিন্ধি আছে, সেই চেণ্ডেলযোৰৰ ওপৰতে ৰাখক, সমানে ৰাখক ভৰি তলুৱাখন সমানে। জোতা যদি পিন্ধি আছে, জোতাৰ ওপৰত ৰাখক, সমানে ৰাখক। তুচক বা কিবা যদি পাৰি থোৱা আছে, তাৰ ওপৰত সমানে ৰাখক। মই সমানে ৰাখিবলৈ কৈছো। ভৰিৰ তলুৱাৰে যেতিয়া মজিয়াই স্পৰ্শ কৰি থাকে, এইটো বডি আৰ্থিং হয়। ফিল your whole body and relax your whole body. সমগ্ৰ শৰীৰটো মনেৰে অনুভৱ কৰক। সমগ্ৰ শৰীৰটো মনেৰে ঢিলাই দিয়ক। আমাৰ প্ৰত্যেকৰে বেজী লোৱাৰ অভিজ্ঞতা আছে। বেজী দিয়াৰ আগমুহূৰ্তত নাৰ্ছ বাইদেৱে কয়, আপোনাৰ হাতখন ঢিলাই দিয়ক। সেই সময়ত আপুনি হাতখন যেনেকৈ ঢিলাই দিয়ে, এতিয়া এই মুহূৰ্তত তেনেকৈ সমগ্ৰ শৰীৰটো ঢিলাই দিয়ক। ৰিলেক্স, ৰিলেক্স, ৰিলেক্স। এবাৰ আপোনাৰ মনটো আপোনাৰ উশাহ নিশাহলৈ আনক। এক স্বাভাৱিক ছন্দত, এক স্বাভাৱিক লয়ত আপোনাৰ শৰীৰে উশাহ নিশাহ লৈ আছে। আপুনি উশাহ নিশাহৰ এই লয়টো অনুভৱ কৰক, ৰিডিমটো অনুভৱ কৰক, এৱেৰ হওক। মই এৱেৰ হবলৈ কৈছো, মই ব্ৰিডিং এক্সাৰচাইজ কৰিবলৈ কোৱা নাই। আপুনি নিৰ্দিষ্ট লয়ত, নিৰ্দিষ্ট ছন্দত আপোনাৰ শৰীৰে উশাহ নিশাহ লৈ আছে। আপুনি উশাহ নিশাহৰ সেই লয়টো অনুভৱ কৰক, এৱেৰ হওক। নিজাকৈ লয় এটা বনাব নালাগে। বডিক, শৰীৰক লয়টো বনাবলৈ এৰি দিয়ক। আপুনি এৱেৰ হৈ চাই থাকক, ফিল কৰক। ফিল কৰক। আপোনাৰ দুইখন হাতৰ তলুৱা ওপৰমুৱা কৰি ৰাখক। দুইখন হাতৰ তলুৱা ওপৰমুৱা কৰি ৰাখক। এইবাৰ সমগ্ৰ শৰীৰটো আপুনি অনুভৱ কৰক, কেনেকুৱা লাগিছে আপোনাৰ? আপোনাৰ গাটো কেনেকুৱা লাগিছে আপুনি অনুভৱ কৰক, এৱেৰ হওক। মনটো সোঁ ভৰিখনলৈ আনক। সোঁ ভৰিখন কেনেকুৱা লাগিছে অনুভৱ কৰক, এৱেৰ হওক। মনটো বাওঁ ভৰিখনলৈ আনক। বাওঁ ভৰিখন কেনেকুৱা লাগিছে অনুভৱ কৰক, এৱেৰ হওক। মনটো কঁকাললৈ আনক। কঁকালটো কেনেকুৱা লাগি আছে অনুভৱ কৰক, এৱেৰ হওক। মনটো আপোনাৰ পেটলৈ আনক। পেটটো কেনেকুৱা লাগি আছে আপুনি এৱেৰ হওক, অনুভৱ কৰক। আপোনাৰ মনটো আপোনাৰ বুকুখনলৈ আনক। বুকুখন কেনেকুৱা লাগি আছে অনুভৱ কৰক, এৱেৰ হওক। আপোনাৰ মনটো সোঁ হাতখনলৈ আনক। সোঁ হাতখন কেনেকুৱা লাগিছে অনুভৱ কৰক, এৱেৰ হওক। আপোনাৰ মনটো আপোনাৰ বাওঁ হাতখনলৈ আনক। বাওঁ হাতখন কেনেকুৱা লাগিছে অনুভৱ কৰক, এৱেৰ হওক। আপোনাৰ মনটো আপোনাৰ ৰাজহাড়লৈ আনক। ৰাজহাড়ডাল আছে নে নাই অনুভৱ কৰক, এৱেৰ হওক। এইবাৰ আপোনাৰ মনটো আপোনাৰ ডিঙিলৈ আনক। ডিঙিটো আছে নে নাই অনুভৱ কৰক, এৱেৰ হওক। আপোনাৰ মনটো আপোনাৰ চকুহাললৈ আনক। চকুহাল আছে নে নাই অনুভৱ কৰক, এৱেৰ হওক।
আপোনাৰ মনটো মাথালৈ আনক, মাথাটো আছেনে নাই অনুভৱ কৰক, এৱেৰ হওক। Feel your whole body and relax your whole body. Relax, relax, relax. এতিয়া আমি কল্পনা শক্তিৰ সহায় ল'ম। এবাৰ আপুনি কল্পনা কৰক আপোনাৰ সোঁৱে বাওঁৱে আগে পিছে অসংখ্য গোলাপ ফুল আছে, অসংখ্য গোলাপ ফুল। যিমান কালাৰফুলি পাৰে আপুনি ইমাজিন কৰক। আপোনাৰ সন্মুখত, আপোনাৰ পিছফালে, আপোনাৰ সোঁফালে, বাওঁফালে অসংখ্য গোলাপ ফুল আছে, গোলাপ ফুলৰ পাহাৰ হৈ আছে, আপুনি কল্পনা কৰক। আৰু গোলাপ মানে হৈছে প্ৰেমৰ প্ৰতীক। আপুনি কল্পনা কৰক এক প্ৰেমময় পৰিৱেশত আপুনি বহি আছে, প্ৰেমৰ এক উমাল পৰিৱেশত আপুনি বহি আছে। আপুনি কল্পনা কৰক যিমান কালাৰফুলি পাৰে আপুনি কল্পনা কৰক আপোনাৰ সন্মুখত, আপোনাৰ পিছফালে, আপোনাৰ সোঁহাতে বাওঁহাতে অসংখ্য গোলাপ ফুল আছে, ধুনীয়া গোলাপ ফুল, ৰঙা ৰঙৰ, প্ৰেমেৰে পৰিপূৰ্ণ। তাৰ যি প্ৰেমময়তা সেই আপুনি অনুভৱ কৰক, ফিল কৰক। এইবাৰ আপুনি কল্পনা কৰক আপোনাৰ পৰা অলপ আঁতৰত এখন ধুনীয়া চকী আছে। চকীখন কল্পনা কৰক, ধুনীয়া এখন চকী। সেই চকীখনত আপুনি ক্ষমা কৰিবলগীয়া প্ৰথমজন ব্যক্তি বহি আছে। আপুনি ভালকে গম পায় মই আজি দিনৰ ভাগতে কৈছিলো যে আজি আমি 3জন ব্যক্তিক ক্ষমা কৰিম। আপুনি কল্পনা কৰক আপুনি ক্ষমা কৰিবলগীয়া প্ৰথমজন ব্যক্তি যাক আপোনাক ক্ষমা কৰিবলৈ আচলতে মন নাযায়, সৎ নাযায়, সেই ব্যক্তিজন সেই চকীখনত বহি আছে। কল্পনা কৰক। ধৰি লৈছো তেওঁৰ নাম মিষ্টাৰ এ। মই মিষ্টাৰ এ বুলি কম, আপোনালোকে কিন্তু আচল মানুহজনৰ নামটো উচ্চাৰণ কৰিব। মই মিষ্টাৰ এ বুলি কলো, ধৰক সেই মানুহজন আপোনাৰ কাৰণে পৰাগ, মানে পৰাগ বুলি কব। স্পষ্ট শব্দ কৰি কব, কাৰণ আমি মুখেৰে উচ্চাৰণ কৰা শব্দবিলাকৰ লগত আমাৰ নিউৰন বিলাকৰ পোনপটীয়া সম্পৰ্ক আছে। আপুনি কল্পনা কৰক মিষ্টাৰ এ মানে আপুনি ক্ষমা কৰিবলগীয়া প্ৰথমজন ব্যক্তি সেই চকীখনত বহি আছে। যিমান কালাৰফুলি পাৰে আপুনি ইমাজিন কৰক। এবাৰ মোৰ পিছে পিছে আপোনালোকে কব, মই এই বুলি কম, আপোনালোকে মানুহজনৰ নামটো কব। হেল্ল' মিষ্টাৰ এ, কওক। হেল্ল' মিষ্টাৰ এ, তুমি মোক বহুত দুখ দিলা, বহুত কষ্ট মোক দিলা। এতিয়া মই সিদ্ধান্ত লৈ আহিছো তোমাক মই ক্ষমা কৰি দিওঁ, তোমাক মই ক্ষমা কৰি দিওঁ, তোমাক মই ক্ষমা কৰি দিওঁ। এবাৰ আপুনি কল্পনা কৰক যিহেতু আপোনাৰ সোঁৱে বাওঁৱে আগে পিছে অসংখ্য গোলাপ ফুল আছে, আপুনি একাজলি গোলাপ লওক। কল্পনাতে সেই গোলাপখিনি জোৰে ছটিয়াই দিয়ক, দলিয়াই দিয়ক মিষ্টাৰ এ ফালে। আপুনি কল্পনা কৰক সেই গোটেইখিনি গোলাপ গৈ মিষ্টাৰ এ গাত পৰিছে, মাথাত পৰিছে। আপুনি কল্পনা কৰক তাৰে কেইটামান গোলাপ মিষ্টাৰ এ হৃদয়লৈ সোমাই গৈছে। আপুনি কল্পনা কৰক সেই গোলাপ ফুলকেইটা সোমাই যোৱাৰ লগে লগে মিষ্টাৰ এ হৃদয়খন প্ৰেমেৰে উপচি পৰিছে, মানুহজন সলনি হৈছে। আপুনি কল্পনা কৰক মুহূৰ্ততে সেই মানুহজনৰ আবেগ অনুভূতি সলনি হবলৈ আৰম্ভ কৰিছে। আপুনি কল্পনা কৰক তেওঁ প্ৰেমৰ এক প্ৰতীকলৈ সলনি হৈছে, মৰমৰ ভাল পোৱাৰ এক প্ৰতীকলৈ সলনি হৈছে। আপুনি কল্পনা কৰক। এবাৰ আপুনি মোৰ পিছে পিছে কওক, মিষ্টাৰ এ, তুমি মোক বহুত দুখ দিলা, বহুত কষ্ট মোক দিলা।
এই মুহূৰ্ততে মই তোমাক ক্ষমা কৰি দিছো। আজিৰ পৰা তোমাৰ ভাল হওক। আজিৰ পৰা তোমাৰ ভাল হওক। আজিৰ পৰা তোমাৰ ভাল হওক। মোৰ পিছে পিছে কওক, থেংক ইউ, I love you, I'm sorry, please forgive me। প্ৰিয় সতীৰ্থসকল, এইবাৰ আপুনি কল্পনা কৰক আপুনি ক্ষমা কৰিবলগীয়া দ্বিতীয়জন ব্যক্তি আপোনাৰ সন্মুখত এখন চকীত বহি আছে, অলপ আঁতৰত। এখন ধুনীয়া চকী আপুনি কল্পনা কৰক। ধৰি লৈছো তেওঁৰ নামটো মিষ্টাৰ বি। মই বি বুলি কোৱাৰ লগে লগে আপোনালোকে নিজৰ নামটো তাত ভৰাই দিব। আহক এবাৰ মিষ্টাৰ বিৰ সৈতে আমি কথা পাতো। হেল্ল' মিষ্টাৰ বি। হেল্ল' মিষ্টাৰ বি। তুমি মোৰ অন্তৰত বহুত আঘাত দিলা, বহুত মোক দুখ দিলা। তোমাৰ কাৰণে মই বহুত মনকষ্ট পালো। কিন্তু এই মুহূৰ্ততে মই তোমাক ক্ষমা কৰি দিছো। তোমাৰ ভাল হওক। তোমাৰ ভাল হওক। তোমাৰ ভাল হওক। এবাৰ আপুনি কল্পনা কৰক, যিহেতু আপোনাৰ আগে পিছে সোঁৱে বাওঁৱে অসংখ্য গোলাপ ফুলৰ পাহাৰ হৈ আছে। আপুনি এটা যদি গোলাপ ফুল লওক আৰু কল্পনাতে জোৰেৰে মিষ্টাৰ বিৰ ফালে ছটিয়াই দিয়ক। আপুনি কল্পনা কৰক গোটেইখিনি গোলাপ গৈ মিষ্টাৰ বি গাত পৰিছে আৰু তাৰে কেইটামান গোলাপ মিষ্টাৰ বিৰ হৃদয়লৈ প্ৰৱেশ কৰিছে। আপুনি কল্পনা কৰক সেই গোলাপৰ পৰশত মিষ্টাৰ বি প্ৰেমৰ এক প্ৰতীকলৈ সলনি হৈছে, ভাল পোৱাৰ শুভ্ৰতাৰ এক প্ৰতীকলৈ সলনি হৈছে। আপুনি কল্পনা কৰক। আপুনি কল্পনা কৰক মিষ্টাৰ বি মানুহটো সলনি হৈ গুচি গ'ল, আগৰ মানুহটো হৈ থকা নাই, এক প্ৰেমৰ প্ৰতীকলৈ সলনি হ'ল। আপুনি কল্পনা কৰক, ভিজুৱেলাইজ কৰক, ভিজুৱেলাইজ কৰক। মিষ্টাৰ বি মানুহটো সলনি হৈ গুচি গ'ল, প্ৰেমৰ প্ৰতীকলৈ সলনি হ'ল, ভাল পোৱাৰ প্ৰতীকলৈ সলনি হ'ল। এবাৰ মোৰ পিছে পিছে আপুনি মিষ্টাৰ বিক কওক, মিষ্টাৰ বি, তোমাক মই সম্পূৰ্ণকৈ ক্ষমা কৰি দিলো। তোমাৰ ভাল হওক। তোমাৰ ভাল হওক। স্পষ্টকৈ কওক, লাহে লাহে স্পষ্টকৈ কওক, তোমাৰ ভাল হওক। মিষ্টাৰ বি, তোমাৰ ভাল হওক। এবাৰ আপুনি কল্পনা কৰক আপুনি ক্ষমা কৰি দিবলগীয়া তৃতীয়জন ব্যক্তি আপোনাৰ পৰা অলপ আঁতৰত এখন চকীত বহি আছে, ধুনীয়া এখন চকী। আপুনি কল্পনা কৰক, যিমান কালাৰফুলি পাৰে সিমান কালাৰফুলি কল্পনা কৰক। এবাৰ মিষ্টাৰ চিক মানে তৃতীয়জন ব্যক্তি, তেওঁক উদ্দেশ্য কৰি আপুনি কওক মোৰ পিছে পিছে, হেল্ল' মিষ্টাৰ চি, হেল্ল' মিষ্টাৰ চি, হেল্ল' মিষ্টাৰ চি। তুমি মোৰ অন্তৰত বহুত আঘাত দিলা, বহুত কষ্ট দিলা। মই মনত বহুত দুখ পালো তোমাৰ কাৰণে। কিন্তু তোমাক এতিয়া মই ক্ষমা কৰি দিছো, 100% ক্ষমা কৰি দিছো। এই মুহূৰ্তৰ পৰা তোমাক মই ক্ষমা কৰি দিছো। তোমাৰ ভাল হওক মিষ্টাৰ চি, তোমাৰ ভাল হওক মিষ্টাৰ চি, তোমাৰ ভাল হওক মিষ্টাৰ চি। এইবাৰ আপুনি কল্পনা কৰক, যিহেতু আপোনাৰ সন্মুখত আপোনাৰ পিছফালে সোঁৱে বাওঁৱে অসংখ্য গোলাপৰ পাহাৰ হৈ আছে। আপুনি কল্পনা কৰক তাৰ পৰা এটা যদি গোলাপ ফুল আপুনি লৈছে, খুব জোৰে ছটিয়াই দিছে আৰু গোটেইখিনি গোলাপ গৈ মিষ্টাৰ চিৰ গাত পৰিছে। আপুনি কল্পনা কৰক তাৰে কেইটামান গোলাপ মিষ্টাৰ চিৰ হৃদয়লৈ প্ৰৱেশ কৰিছে। আপুনি কল্পনা কৰক।
এই গোলাপ ফুল কেইপা হৃদয়লৈ প্ৰৱেশ কৰাৰ লগে লগে মিষ্টাৰ চি মানুহজন সম্পূৰ্ণ সলনি হৈ গ'ল। আপুনি কল্পনা কৰক, তেওঁ প্ৰেমৰ প্ৰতীকলৈ সলনি হৈছে। আপুনি কল্পনা কৰক, ভাল পোৱাৰ এক প্ৰতীকলৈ সলনি হৈছে। আপুনি কল্পনা কৰক, মিষ্টাৰ চি নামৰ মানুহজন সম্পূৰ্ণকৈ সলনি হৈ গুচি গ'ল। আপুনি কল্পনা কৰক, আপুনি কল্পনা কৰক। এইবাৰ আপুনি মোৰ পিছে পিছে কওক মিষ্টাৰ চি, হেল্ল' মিষ্টাৰ চি, তোমাক মই সম্পূৰ্ণকৈ ক্ষমা কৰি দিলো। তোমাৰ ভাল হওক, তোমাৰ ভাল হওক, তোমাৰ ভাল হওক, তোমাৰ ভাল হওক। প্ৰিয় সতীৰ্থসকল, এইবাৰ আপোনাৰ দুইখন হাত আপোনাৰ বুকুলৈ আনক। বুকুলৈ আনক, সেই অংশলৈ আনক য'ত আপোনাৰ হাৰ্টখন আছে বুলি আমি বিশ্বাস কৰো। ময়ো আনিছো, আপোনালোকেও আনক। আপোনাৰ হৃদয়ৰ যি ধপধপনি সেয়া আপুনি অনুভৱ কৰক। এৱেৰ হবলৈ চেষ্টা কৰক। এৱেৰ হবলৈ চেষ্টা কৰক। এৱেৰ হবলৈ চেষ্টা কৰক। এইবাৰ আপুনি কল্পনা কৰক, মহাকাশত এক শক্তিৰ কেন্দ্ৰ আছে, ইউনিভাৰ্চেল এনাৰ্জি চেণ্টাৰ। যিসকলে ভগৱানক বিশ্বাস কৰে, ভগৱান বুলি ভাবি লওক। যিসকলে বিজ্ঞানক বিশ্বাস কৰে, অলপ সময়ৰ কাৰণে ভাবি লওক ক'ৰবাত এটা ইউনিভাৰ্চেল এনাৰ্জি চেণ্টাৰ আছে। এইবাৰ আপুনি কল্পনা কৰক, সেই ইউনিভাৰ্চেল এনাৰ্জি চেণ্টাৰৰ পৰা থোপাথোপে গোলাপ আপোনাৰ হৃদয়ত পৰিবলৈ আৰম্ভ কৰিছে। ইউনিভাৰ্চেল এনাৰ্জি চেণ্টাৰৰ পৰা থোপাথোপে ধুনীয়া গোলাপ কিছুমান, সৰু সৰু গোলাপ থোপাথোপে আহি আপোনাৰ হৃদয়ত পৰিবলৈ আৰম্ভ কৰিছে। ডিভাইন গোলাপ, এলাপেচা গোলাপ নহয়, স্বৰ্গীয় গোলাপ। আপুনি কল্পনা কৰক। আপুনি কল্পনা কৰক আৰু অনুভৱ কৰক, স্বৰ্গীয় এই গোলাপৰ পৰশত আপোনাৰ হৃদয়খন স্বৰ্গীয় হৈ পৰিছে। আপুনি কল্পনা কৰক। আপুনি এক ডিভাইন সত্তালৈ সলনি হৈ পৰিছে। আপুনি কল্পনা কৰক। আনকণ্ডিচনেল লাভ। সাধাৰণতে আমাৰ মৰমবোৰ কেনেকুৱা? আই লাভ ইউ, ডু ইউ লাভ মি, সেয়াহে আমাৰ প্ৰেম। আপুনি এবাৰ কল্পনা কৰক, আনকণ্ডিচনেল প্ৰেমৰ এক সত্তালৈ আপুনি সলনি হৈছে। আপুনি কল্পনা কৰক, মহাকাশত ক'ৰবাত এটা শক্তিৰ কেন্দ্ৰ আছে, যি ভগৱানো হ'ব পাৰে। সেই শক্তি কেন্দ্ৰৰ পৰা নিৰন্তৰ কণ্টিনিউৱাছলি আপোনাৰ দিশত অসংখ্য গোলাপ ফুল আহি আছে, ডিভাইন গোলাপ ফুল। আপুনি কল্পনা কৰক। সেই গোলাপ ফুলবোৰ, সৰু সৰু গোলাপ ফুলবোৰ আহি আপোনাৰ হৃদয়ত প্ৰৱেশ কৰিছে। আপুনি কল্পনা কৰক। আৰু আপোনাৰ হৃদয়খন স্বৰ্গীয় অনুভূতিৰে ভৰি পৰিছে। আপুনি কল্পনা কৰক। আপুনি প্ৰেমৰ এক সত্তালৈ সলনি হৈছে। আপুনি কল্পনা কৰক। আনকণ্ডিচনেল এক লাভলৈ আপুনি সলনি হৈছে। আপুনি কল্পনা কৰক। এইবাৰ আপুনি কল্পনা কৰক, আপোনাৰ হৃদয়ৰ পৰা ডিভাইন লাভ চৌকাশে সম্প্ৰসাৰিত হ'বলৈ আৰম্ভ কৰিছে। কল্পনা কৰক। আপোনাৰ হৃদয়ৰ পৰা এটা বৃত্তৰ আকাৰত এই ডিভাইন লাভ বাহিৰলৈ ওলাবলৈ আৰম্ভ কৰিছে। আপুনি কল্পনা কৰক। আৰু এই বৃত্তটোৰ চাইজটো ডাঙৰ হৈ গৈ আছে। আপুনি কল্পনা কৰক। আপুনি কল্পনা কৰক, প্ৰেমৰ এই যিটো বৃত্ত, তাৰ চাইজটো ডাঙৰ হৈ গৈ আছে। আপুনি কল্পনা কৰক, প্ৰেমৰ এই বৃত্তই আপোনাৰ কোঠাটো, সমগ্ৰ কোঠাটো আৱৰি ধৰিছে, কাভাৰ কৰিছে। আপুনি কল্পনা কৰক। আপুনি কল্পনা কৰক, প্ৰেমৰ এই বৃত্তটো, চাৰ্কুলটো আৰু বাঢ়ি গৈ আছে। বাঢ়ি গৈ আপোনাৰ সমগ্ৰ ঘৰখন সি কাভাৰ কৰিছে। আপুনি কল্পনা কৰক। সমগ্ৰ ঘৰখনেই প্ৰেমময় হৈ পৰিছে। প্ৰেমৰ সুবাসেৰে
সুভাষিত হৈ পৰিছে আপুনি কল্পনা কৰক এবাৰ আপুনি কল্পনা কৰক আপোনাৰ হৃদয়ৰ পৰা ওলাই থকা সেই স্বৰ্গীয় প্ৰেম তাৰ যিটো বৃত্ত তাৰ সাইজটো বাঢ়ি বাঢ়ি গৈ আছে আপোনাৰ গোটেই কমপ্লেক্সটো সি কাভাৰ কৰিছে আৰু গোটেই কমপ্লেক্সটো প্ৰেমময় হৈ পৰিছে আপুনি কল্পনা কৰক স্বৰ্গীয় প্ৰেমেৰে আপোনাৰ গোটেই কমপ্লেক্সটো প্ৰেমময় হৈ পৰিছে আপুনি কল্পনা কৰক আপুনি অনুভৱ কৰক এই প্ৰেমময়তাক আপুনি অনুভৱ কৰক স্বৰ্গীয় যি প্ৰেমময়তা সেই প্ৰেমময়তাক আপুনি অনুভৱ কৰক অলপ সময় আপুনি যাপন কৰক এবাৰ আপুনি মোৰ পিছে পিছে সেই ইউনিভাৰ্চেল শক্তি কেন্দ্ৰৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰক থেংক ইউ স্পষ্টকৈ কওক মৰমেৰে কওক 100% আবেগ ঢালি মৰমেৰে কওক থেংক ইউ 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 এবাৰ আপোনাৰ দুইখন হাত বুকুৰ পৰা তললৈ নমাওক আপোনাৰ মনটো আপোনাৰ উশাহ নিশাহলৈ আনক শৰীৰে স্বাভাৱিক ছন্দত উশাহ নিশাহ লৈ আছে আপুনি উশাহ নিশাহৰ সেই লয়টো অনুভৱ কৰক আপুনি এৱেৰ হওক এৱেৰ হওক এৱেৰ হওক এৱেৰ হওক Now slowly and gently open your eyes. Now slowly and gently open your eyes. Now slowly and gently open your eyes. পানী খাওক ধুনীয়াকৈ হাঁহি মাৰক আৰু আপোনালোকে ভিডিঅ'বোৰ অন কৰক যিসকলে ভিডিঅ' অন কৰিব পাৰে অন কৰক নিউৰোপ্লাষ্টিচিটি বুলি দুটা শব্দ আছে শেহতীয়াকৈ অতি পপুলাৰ হৈছে নিউৰোপ্লাষ্টিচিটি তাৰমানে আমি আমাৰ মগজুত থকা নিউৰনবিলাকক আমি ট্ৰেইনিং দিব পাৰোঁ ভাষাৰ সহায়ত ট্ৰেইনিং দিব পাৰোঁ এই যে মই কথাখিনি কৈ আছো মিষ্টাৰ এক আপুনি ক্ষমা কৰিছে মিষ্টাৰ বিক ক্ষমা কৰিছে মিষ্টাৰ চিক ক্ষমা কৰিছে শব্দৰ সহায়ত সেই ক্ষমা কৰি দিয়া সময়ত আপোনাৰ নিউৰনবিলাক ট্ৰেইন আপ হৈ গ'ল ক্ষমাৰ এটা নিউৰন পেটাৰ্ণ বনি গ'ল এনেকৈ যেতিয়া আপুনি এমাহ অনুশীলন কৰিব পুৱা গধূলি এই তিনজন মানুহক সদায় আপুনি ক্ষমা কৰি আছে এসপ্তাহ কৰক আপুনি পুৱা গধূলি এটা নিউৰোপ্লাষ্টিচিটি সৃষ্টি হ'ব নিউৰোপ্লাষ্টিচিটি নতুনকৈ এটা নিউৰন পেটাৰ্ণ বনিব ভাষাৰ ইমান কেপাচিটি আছে শব্দৰ ইমান কেপাচিটি আছে এটা নতুনকৈ নিউৰন পেটাৰ্ণ বনিব আৰু নতুন এটা পৰিৱেশৰ সৃষ্টি হ'ব প্ৰিয় সতীৰ্থসকল কাৰ্যসূচী অনুসৰি এতিয়া আছে সমজুৱাৰ একাষাৰ এতিয়া মাইকটো মই আপোনালোকলৈ আগবঢ়াই দিছো এতিয়া আপোনালোকে কওক সমজুৱাৰ একাষাৰ দত্ত হয় ভেজাৰ হয় কওক মই সদায় ক'ব খুজিছো হয় কওক ভেজাৰ কওক মানসৰ আচলতে পৰিচয় দিওঁতে আপুনি এটা কথা চাগে মন নকৰিলে হয় মানসে আচলতে 2 বছৰৰ বাবে তেওঁ অসম বিজ্ঞান লেখক সংস্থাৰ সাধাৰণ সম্পাদক হিচাপে কাম কৰিছিলে হয় 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 সেই হিচাপতো মই মানসক ভালদৰে জানো তেওঁৰ আগতে মই 2 বছৰ মানে অসম বিজ্ঞান লেখক সংস্থাৰ যিবোৰ বিষয় বা সেইবোৰ 2 বছৰীয়া হয় কভিডৰ পিছতে যিখন কাৰ্যনিৰ্বাহক হৈছিলে তাত মই সম্পাদক আছিলো
হয় আৰু তাৰ পিছৰ মোৰ পৰা দায়িত্ব লৈছিলে মানস প্ৰতিম দত্তই। সেই হিচাপত মানসক মই খুব ভালকে চিনি পাওঁ। হয় হয় মানসে আচলতে মানে সগুণ সংৰক্ষণৰ ক্ষেত্ৰত বহু কাম কৰিছে সগুণ বিশেষকৈ। সংৰক্ষণ হয় মানে আৰু অকল সগুণ সংৰক্ষণ বুলিয়ে নহয়, তেওঁ প্ৰকৃতিৰ এজন প্ৰকৃতিপ্ৰেমী, আৰু তেওঁ প্ৰকৃতিৰ হয় সংৰক্ষণৰ বাবে তেওঁ বিভিন্ন পদক্ষেপ হাতত লৈছে। তেওঁ বহুত কিতাপো লিখিছে, মানে শেহতীয়াকে তেওঁৰ কেইবাখনো কিতাপ প্ৰকাশ পাইছে, আৰু তেওঁতো কৈছে তেওঁ উপন্যাস এখনো লিখি আছে। হয় হয় গতিকে মানস প্ৰতিম দত্তৰ দৰে নীৰৱ কৰ্মীসকলক আচলতে আমি আটাইয়ে কৃতজ্ঞতা জনাব লাগে। কাৰণ আপোনালোকে ইতিমধ্যে জানে যে অৰণ্য এখন সংৰক্ষণ কৰাটো বা প্ৰকৃতিক সংৰক্ষণ কৰাটো আমাৰ বাবে কিমান প্ৰয়োজনীয় হৈ উঠিছে। হয় 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 আপোনালোকে যদি বিশেষভাৱে, যিহেতু মই নিজে গোলকীয় উষ্ণতা বৃদ্ধি বা উম পৰিৱেশৰ যিটো পৰিৱৰ্তন হৈছে, মানে ক্লাইমেট, আমি জলবায়ু পৰিৱৰ্তন বুলি যিটো কওঁ, হয় তাৰ গৱেষণাৰ লগত যিহেতু মই জড়িত, গতিকে সাধাৰণ মানুহে বুজি নোপোৱা কিছুমান কথা আমি বুজি পাওঁ, আৰু সেইকাৰণে ধৰক বিশেষকৈ টেকনিকেল কথা মই সাধাৰণ মানুহেও জলবায়ু পৰিৱৰ্তন কি বা গোলকীয় উষ্ণতা বৃদ্ধি কি, সেইটো তেওঁলোকে যিটো নন টেকনিকেল ভাষাত বুজি পায়, হয় নন টেকনিকেল কথাখিনি। কিন্তু টেকনিকেল কথাখিনি আমি বিজ্ঞানৰ যিসকল মানুহ আমি সেই ধৰণৰ গৱেষণাত জড়িত হৈছে, তেওঁলোকে অলপ বেছি গভীৰতালৈ বুজি পায়। গতিকে মানসৰ যিখিনি কাম কাজ, সেইখিনি আচলতে সেই দিশৰ পৰা অতি গুৰুত্বপূৰ্ণ। আৰু গুৰুত্বপূৰ্ণ সেই কথাটো আমি মানে জাতি হিচাপে বা মানৱ প্ৰজাতি হিচাপে তেওঁলোকৰ দৰে যিখিনি কৰ্মী আছে, নিয়োগ কৰ্মী, তেওঁলোকক আচলতে ধন্যবাদ জনাব লাগে। আমি হয় এপ্ৰিচিয়েট হয় কৰিব লাগে তেওঁলোকৰ হয় সেই প্ৰচেষ্টাক। হয় গতিকে মই আজি আপোনাৰ এই অনুষ্ঠানটোৰ সুযোগতে মানসক যিহেতু ক'বলৈ তেনেকে সুযোগ নাপাওঁ পোনপটীয়াকৈ, গতিকে মানসক মই মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আশা কৰিছোঁ যে অসমৰ ৰাইজেও তেওঁৰ যিটো প্ৰচেষ্টাত সেইটো শলাগিব আৰু তেওঁৰ প্ৰচেষ্টাত সহযোগিতা আগবঢ়াব। ধন্যবাদ। ধন্যবাদ ভূঞা ছাৰ, আপুনি এই কথাখিনি সংযোজন কৰাৰ কাৰণে। আচলতে এই গোটেইখিনি কথা আগত ৰাখিয়ে মই মানসক আজি মাতিছিলো ইয়ালৈ। মানসে বহুত কিছুমান ভাল কাম কৰি আছে, মই ভালকে জানো, আৰু তেওঁৰ পৰা বহুত মানুহ উপকৃত হৈছে। ঢকুৱাখানাত মাছ খোৱাত, ধেমাজি অঞ্চলত মানস প্ৰতিম দত্তৰ যিখিনি তেওঁ অৱদান, মানুহে সেইখিনি উপলব্ধি কৰিবলৈ আৰম্ভ কৰিছে। সেইকাৰণে তেওঁক মতা হৈছে আজি। দত্তৰ প্ৰতি মোৰ কৃতজ্ঞতা আৰু ধন্যবাদ মই জ্ঞাপন কৰিছো। প্ৰফেচাৰ কল্যাণ ভূঞা ছাৰৰ প্ৰতিও মই ধন্যবাদ জ্ঞাপন কৰিলো। আপোনালোকে কোনোবাই আৰু কওক, সমজুৱা একাষাৰ নহয়, কওক। ছাৰ, হয় এই মানস প্ৰতিম দত্তই সগুণ সংৰক্ষণৰ বিষয়ে যিটো কৈছিলে, হয় হয় সেই ক্ষেত্ৰত আমি যেতিয়া সৰু আছিলো, মানে আমাৰ জাঁজি অঞ্চলত, জাঁজি নদীৰ কাষত বহুতবোৰ শিমলু গছ আছিলে। হয় হয় মোৰ মনত পৰে এইবিলাক কথা। আমি সৰু থাকোতে তাত বিভিন্ন ধৰণৰ গছ আছিলে, আৰু তাত শগুনৰ বাঁহো আছিলে। সপোনৰ বাঁহ আমি সেই হয় সময়ত ঢেৰ শগুন দেখিছিলো। হয়। কিন্তু লাহে লাহে প্ৰায় 90 দশকৰ পিছত এই গছ গছনিবিলাক লাহে লাহে মানুহে কাটিবলৈ আৰম্ভ কৰিলে। উম আৰু আমাৰ এতিয়া জাঁজি নদীৰ কাষত গছ গছনি আমি তেনেকে দেখিবলৈ নোপোৱাই হলো। আৰু আটাইতকৈ ডাঙৰ কথা, যোৱা 20 বছৰ 25 বছৰ ধৰি আমি এটা শগুনো ইয়াত প্ৰত্যক্ষ কৰা নাই আমাৰ অঞ্চলটোত। হয় হয় এতিয়া আনকি মোৰ নিজৰ ল'ৰাক বা মোৰ তাৰ লগৰ ল'ৰাকো আমি ফটো দেখুৱাইহে শগুন চিনাকি কৰাও। সেইটো পৰিৱেশ শগুন আহিলে কিন্তু আমি এতিয়া। আৰু যোৱা 20 বছৰ একদম নাই ছাৰ, টোটেলি। হয় হয় আৰু আগতে আমাৰ যেতিয়া ঘৰত গৰু ছাগলী কিবা মৰে, আমি সেইবিলাক পুতি নথওঁ, এইবিলাক আমি টানি লৈ যাওঁ 2জন 4জন লগ খাই, উম তেনেকে নদীৰ কাষত ৰাখি সময় মুকলি পথাৰত ৰাখি দিওঁ। আৰু 2 ঘন্টা বা 3 ঘন্টাৰ ভিতৰতে তাত আহি শগুন পৰেহি। আমি এইবিলাক নিজে দেখা। হয় হয় শগুন পৰেহি, আৰু খুব কম সময়ৰ ভিতৰত এইবিলাক চাফা হৈ যায় মানে। হয় এতিয়া কিন্তু আমাৰ যেতিয়া পোহনীয়া জন্তু মৰে, আমি গাঁত খান্দি ছাৰ পুতিব লাগে। সেইটো পৰিৱেশ আহিলে এতিয়া। এনেকুৱা এটা আহিল ছাৰ। আমি বহুত বস্তু ইয়াত নাইকিয়া হৈ গ'ল। এতিয়া আমিও বহুত বয়সীয়া মানুহ নহয়, কিন্তু আমি দেখা কিছুমান বস্তু এতিয়া আমাৰ নেক্সট জেনেৰেশ্যনে কিন্তু ছাৰ দেখা নাই। নাই দেখা। বিশেষকে শগুন, তেনেকে উম বিভিন্ন ধৰণৰ মাছ। আচ্ছা, মানস আমি প্ৰতিম দত্ত, তেতিয়া দিনতে শিয়াল দেখিছিলো। মানস প্ৰতিম দত্ত, তুমি চাগে পংকজ দত্তই কোৱা কথাখিনি শুনি আছা। তুমি ভিডিঅ'টো অন কৰাচোন, ভিডিঅ' অডিঅ' অন কৰা তুমি। এতিয়া সমজুৱা একাষাৰ তুমি দুআষাৰ ক'ব পাৰিবা। মানস প্ৰতিম দত্ত, হয় ছাৰ। তুমি নিশ্চয় শুনি আছা পংকজ দত্তই কোৱা কথাখিনি।
এই সম্পৰ্কত হয় তুমি কি ক'বা কোৱাচোন ভিডিঅ' অডিঅ' অন কৰা দেখা পাইছে হয় হয় শুনি আছো কোৱা অ মানে সগুনৰ কথাটো এতিয়া কি হৈছে আগতে আমাৰ ডাইক্ল'ফেনাকৰ কথা কৈ থকা হয় যে ডাইক্ল'ফেনাক গৰু ছাগলী দিয়াৰ কাৰণে সেই গৰু হয় হয় ছাগলীয়ে ডাইক্ল'ফেনাক দিয়াৰ কাৰণে দিয়া খাদ্য খাই পিনি এ এ, শগুন শগুন মৰে বিলাকৰ মৃত্যু হয়। আৰু শগুনৰ মানে ঘ্ৰাণ শক্তিটো বহুত কম তাতে অ মানে আমাৰ নৰ্মেলি আমাৰ ইয়াত বৰ্তমান সময়ত হৈ থকা সমস্যাটো হৈছে আমি ঢকুৱাখানাত প্ৰত্যেক বছৰে প্ৰায় মানে শগুন মৰিয়ে থাকিছিলে কিন্তু আমি যোৱা বছৰ আমি এটা ভাল খবৰ ক'ব পাৰো যে যোৱা বছৰ ঢকুৱাখানাত ভালচাৰ ডেথ ৰেটটো 0 হৈছে যোৱা অ বছৰ এটাও মৰা নাই আমি যিমান পাৰো কাম কৰিছো সজাগ কৰিছো আৰু নিজে হাতে কামে কৰিছো তাৰ এটা সমস্যা হৈছে আমাৰ মানে কুকুৰৰ সমস্যা 2 নম্বৰ সমস্যাটো হৈছে ব্ৰইলাৰ সমস্যা মানে কি হয় মই অলপ আজি যে কৈছিলো আমাৰ বান্দৰৰ কথাটো ঠিক তেনেকুৱা ব্ৰইলাৰৰ ক্ষেত্ৰত কি হয় মানুহ বিলাকে ব্ৰইলাৰ মাংস কটাৰ পিছত মাংসটো ওচৰত থকা কুকুৰ বিলাকক দি দিয়ে অ অ হয় তেতিয়া হয় কুকুৰে সেইটো খাই দিয়ে উম আমি সেই কথাটো আলোচনা নহয় মানে সেইটো আমি যিহেতু প্ৰেক্টিকেলি দেখা কথা উম কুকুৰে সেই কুকুৰবিলাক চাবচোন য'ত ব্ৰইলাৰ দোকান বা তেনেকুৱা মানে মাংসৰ দোকানৰ কাষৰ কুকুৰ কেইটা বহুত হিংস্ৰ হয় যে মাংস নাপালে যেন একদম এইটো কিবা একদম এটা সঁচা কথা তেনেকুৱা কৰে আৰু হয় তেতিয়া হয় সেই কুকুৰ বিলাকে গৈ কি কৰিব কৰে মানুহৰ কাৰোবাৰ মানে গৰু ছাগলী তেনেকুৱা কামুৰি দিয়ে উম তাৰপা মানুহৰটো হয় মানুহে কি কৰে আমাৰ মানে কিবা ফুৰা দি আজিকালি ডাইক্ল'ফেনাকহে নাপায় কিন্তু তেনেকুৱা ধৰণৰ ফুৰাদান জাতীয় যিবিলাক ঔষধ পায় সেইবিলাক সেই কুকুৰটো মৰিবলৈ দি দিয়ে অ কুকুৰটো মৰিবলৈ যেতিয়া হয় দি দেই দিয়ে কুকুৰতো ঘ্ৰাণ শক্তিটো বহুত বেছি উম সেই পৰাপক্ষত কুকুৰে মানে তেনেকুৱা ধৰণৰ প্ৰয়োজন দিয়া বস্তু এটা নাখায়গে যিটো শগুনে খায় শগুনৰ দৃষ্টিশক্তিটো বহুত ভাল বহুত ওপৰৰ পৰা দেখা পায় কিন্তু সিহঁতৰ উম ঘ্ৰাণ শক্তিটো বেয়া এই জেমছ অডুবন নামৰ এজন বিজ্ঞানী আছিলে সেই বিজ্ঞানীজনে জনে এটা পৰীক্ষা কৰিছিলে তাৰ আগলৈকে মানুহে ভাবিছিলে যে শগুনে মৰা হোৱাৰ গোন্ধ পাই আহে অ কিন্তু তেওঁ অ এটা কি কৰিছিলে পৰীক্ষা কৰিছিলে এটা ডাঙৰ এখন পেইন্টিঙত শগুন মৰা হোৱা এটা ছবি আঁকিছিলে আৰু কাষতে এটা মৰাশ থৈ দিছিলে আৰু সেই মৰাশটো ঢাকি থৈ দিছিলে সেই শগুন কেইটা ওপৰৰ পৰা উৰি আহি কিন্তু সেই ফটোখনতে খুটিয়াইছিলে মৰাশটোতো ঢাকি থৈছিলে দেখা নাছিলে আৰু সিহঁতি মানে তাৰ পৰা এইটো এটা মানে মোটামুটি প্ৰমাণ হৈছিলে তাৰপিছত বৈজ্ঞানিকভাৱে প্ৰমাণিত হল ই প্ৰাথমিক প্ৰমাণ আছিলে যে শগুনে গন্ধ নাপায় আৰু শগুনৰ দেহৰ আমি জানো পিএইচটো প্ৰায় 0 থাকে সেইকাৰণে সিহঁতৰ টান হাড় চাৰ বিলাকো সিহঁতি মানে গলাই দিব পাৰে খাই দিব পাৰে অ অ আৰু এতিয়া অ শগুনৰ এটা সমস্যা হ'ল মানে খাদ্য বস্তুৰ অভাৱো হৈছে আমাৰ আগতে মানুহে গৰু এটা মৰিলে ছাগলী এটা মৰিলে পেলাই দিয়ে এতিয়া মানে শগুন থকা ঠাইসমূহতো কিয় পুতিয়ে পেলাই আৰু তালৈ নি কোনে সেইখন কৰি থাকিব বুলি পুতি উম পেলোৱা হয় গতিকে উম সেই খাদ্য বস্তুৰ অভাৱ হৈছে আৰু মানে ধৰক বাসস্থানৰ অভাৱ হৈছে আমাৰ যিবিলাক শগুন ওখ গছত থাকিব হাড় বিলাক টনকিয়াল হব লাগিব কাৰণ শগুনৰ যিবিলাক মল সেইবিলাক খাৰুৱা হয় সিহঁতি যেতিয়া মানে সেই মল ত্যাগ কৰে তেতিয়া সেই গছৰ সৰু সৰু ডাল বিলাক ভাগেও গতিকে ভাগে অ সেইবিলাক যদি ভাল ওখ আৰু মানে মজবুত গছ নহয় আমাৰ মজ শিমলু তেনেকুৱা ধৰণৰ গছতে শগুনে সাধাৰণতে বাহ সাজে গতিকে তেনেকুৱা ধৰণৰ গছৰ পৰিমাণটো কমিয়ে আহিছে গতিকে সেই তেনেকুৱা ধৰণৰ বাসস্থানৰ অভাৱত ভুগিছে আৰু মানে সজাগতাটো বহুত কম হৈ আছে যোৱা বছৰ এনেকুৱা আমি পাইছো মানে এ ঘৰত গৰু কুকুৰে ছাগলী এটা কামুৰি থৈ গল সেই মানুহজনে মানে ফুৰাদন দি দিব লৈছিলে আৰু তাৰ ওচৰে পাজৰে শগুন আছিলে গতিকে আমি খবৰটো গম পাই তেওঁলোকৰ ঘৰলৈ গলো আমাৰ গোটৰ আমাৰ যিটো ৱাইল্ড বা পিঅ' এনভাইৰনমেন্ট ফৰ ৱাইল্ড লাইফ আছে বিমান দা বিমান সন্দিকৈ ধ্ৰুৱজ্যোতি চেতিয়া তেওঁলোক গ'ল মই যিহেতু মাছখোৱাত থাকো মই তেওঁলোকে সোনকালে সময় পায় তেওঁলোকে গৈ বুজোৱাৰ পিছত সেই মানুহজনে নিদিলে তাৰ ফলত সেই শগুনে মানে তেনেকুৱা খোৱাৰ পৰা ৰক্ষা পৰিলে গতিকে আৰু এটা সমস্যা কি হয় শগুনৰ ক্ষেত্ৰত কমি যোৱাৰ মানে কুকুৰ আমাৰ মানুহৰ এটা হেৰি আছে যে আমি কুকুৰ পোহো কুকুৰক আমি ভাল পাওঁ কুকুৰ প্ৰভু ভক্ত বা মালিকৰ ভক্ত আমাক সহায় কৰে কিন্তু যেতিয়া কুকুৰ বিলাকে 2-3 বাৰ পোৱালি জগোৱাৰ পিছত কুকুৰ বিলাক বৃদ্ধ হৈ যায় তেতিয়া কুকুৰ বিলাক এৰি দিয়ে এৰি দিলে কুকুৰকটো খাদ্য লাগিব এতিয়া মানে খাদ্যৰ অভাৱত গৈ কুকুৰা কামোৰে ছাগলী কামোৰে আৰু মানুহ বিলাকে সেই একেটাই কাম কৰে যে সেই কুকুৰটো মৰক বুলি আমাৰ আমনিক মানুহৰো খং উঠে যে আমি ইমান কষ্ট কৰি পিনি চৰাই এটা পুহিছিলো বা ছাগলী এটা পুহিছিলো ছাগলী 2টামান তাকে কুকুৰে কামুৰিলে গতিকে সেই খঙত পৰোতে সেই কামটো কিন্তু ওলোটা হয়গে সেই শগুন খিনিকহে নষ্ট কৰা হয় গতিকে তেনেকুৱা ধৰণৰ সমস্যা কিছুমান হৈ থাকে কিন্তু শগুনৰ এতিয়া সেই বাসস্থান আমাৰ দিশৰ মুখত অলপ শগুন আছে
তাৰে এতিয়া যিহেতু আমাৰ পৰিভ্ৰমী চোৱা অহা সময়, গতিকে হিমালয়ান শগুনবিলাক এইটো সময়ত আহিব, যিখিনি ঠাইত সিহঁতে মানে সিহঁতৰ অনুকূল বুলি ভাবে। আমাৰ মাজুলী, ঢকুৱাখানা, ইফালে দিখৌমুখ, তেনেকে আমাৰ শদিয়া, মানে ভালচাৰ চেফ জোন কেইটামান আছে, তাতহে শগুন আছেগে। আৰু শগুন প্ৰায় কমিয়ে গৈছে মানে। আৰু এতিয়া সেই হিমালয়ান শগুন বিলাক আহিব। আৰু পয়জন বেছিকে মানে এফেক্ট হৈছে হিমালয়ান শগুন খিনিৰ ওপৰতে। মানে সিহঁতে পৰিভ্ৰমীটো, সিহঁতে আহি আৰু সিহঁতে দিনটোত প্ৰায় 80 কিলোমিটাৰ মান মানে উৰি অহা যোৱা কৰিব পাৰে। গতিকে সিহঁতি বহুত দূৰলৈকে যায়। গতিকে সিহঁতি সেই হেৰিটোত গৰু বা ম'হৰ যিটোৱে মৰি থকা যিটো পায়, সেইটোত কি আছে সিহঁতি মানে গম নাপায়তো। গতিকে সেইটো খায়ো বহুত মৰে। গতিকে তেনেকুৱা ধৰণৰ সমস্যা হয়। গতিকে সেইখিনিত বন বিভাগ সচেতন হৈ থাকে, আৰু ভেটেনাৰী ডিপাৰ্টমেন্ট বিলাকো সচেতন হৈ থকা প্ৰয়োজন। আৰু আমি মানে ঢকুৱাখানাত এইটো ভাল পাওঁ যে মানে ভেটেনাৰী ডিপাৰ্টমেন্ট বহুত মানে আমাৰ লগত কমিউনিকেশ্যনটো বহুত ভাল। আমি যেতিয়া ফোন কৰো, ডক্তৰজন আহি যায়, ৰাতি দিন কথা নাই, যেতিয়া কয়। তেওঁলোকৰ অফিচ টাইমৰ বুলি কথা নাই। গতিকে তেওঁলোকৰ পৰা আমি বহুত চাপোৰ্ট পাওঁ। গতিকে আমাৰ মানে ঢকুৱাখানাৰ সেই পৰিৱেশটো বহুত ভাল। বিশেষকে সংবাদ কৰ্মীসকলৰ হওক, ফৰেষ্ট ডিপাৰ্টমেন্টৰ হওক, ডক্তৰৰ হওক, মানে প্ৰায়খিনি হেৰিটো ভাল কাৰণে মানে আমি কাম বিলাক কৰিবলৈও ভাল পাইছো। আৰু শগুন ইয়াত আছে। শগুনক এটা আমাৰ বগা পিঠীয়া শগুন শগুনৰ যিটো প্ৰজাতি, সেই শগুনটো এতিয়া অলপ আমি যোৱা বছৰৰ পৰা দুটামান সংখ্যা বাঢ়িছে। কিন্তু তাৰ ক্লাইমেট চেঞ্জৰ কাৰণে, জলবায়ু পৰিৱৰ্তনৰ কাৰণে কিন্তু তাৰ সেই পোৱালি জগোৱাৰ সময়টো অলপ আগা পিছা হৈছে। প্ৰজনন কালৰ সেইটো তাৰতম্য আমি দেখিছো। গতিকে আৰু যোৱা বছৰটো প্ৰায় 150 মান শগুন মৰিছে। আৰু মানুহ এনেকুৱা আছে মানে শগুন অন্ধবিশ্বাসৰ কাৰণেও বহুত নোহোৱা হ'ল। এই শগুনৰ পাখিটো লৈ পিনি কিবা এটা কৰে মানে, এই বেজালি কৰাৰ ব্যৱহাৰ হয় মানে। আমি ইয়াৰ আগৰ বছৰ যেতিয়া শগুন মৰিছিলে পয়জন খাই, তেতিয়া সেই আমি তাৰে 7টা মান শগুনে পয়জন খাইছিলে। তাৰে 2টা মৰিলে, বাকী 5টা আমি মানে বচাইছিলো, পাছত ৰিলিজ কৰিছিলো গোটেইখিনি লগ লাগি। গতিকে সেই মানে আমি তেতিয়া মানে বহুতে মানে পাখি বিচাৰি আহে। তেনেকুৱা মানে পাছত কিন্তু আমি গালি পাৰি মেলি, মানে প্ৰয়োজন সাপেক্ষে গালি পাৰিব লগা হৈ যায়। আৰু মানুহক আমি মানে কেতিয়াবা বুজাব নোৱাৰা হৈ যায়গে। গতিকে কিছুমান ক্ষেত্ৰত এই কঠোৰ হব লাগিব। এতিয়া শগুন যিডোখৰত নাই, তালৈতো অহাটো প্ৰায় মানে অসম্ভৱ নিচিনা হৈ পৰে। গতিকে তাৰ মানে আমি কঠোৰ প্ৰথম পৰাই হব লাগে আচলতে। আৰু এইটো যিহেতু আইনী ব্যৱস্থা আছে, কঠোৰ হলে যেতিয়া মানে উপায় নাইকিয়া হলে কঠোৰ হবই লাগে, আইনী ব্যৱস্থা হাতত লবই লাগে। হয়, প্ৰিয় সতীৰ্থসকল, আমি আচলতে মানস প্ৰতীম দত্তক আজি ইনভাইট কৰি আনি বহুত কথা আমি কম সময়তে জানিব পাৰিলো। মই আজি এটা কথা উপলব্ধি কৰিছো যে হেমছ একাডেমীয়ে পৰৱৰ্তী সময়ত মানস প্ৰতীম দত্তক লৈ আমি এটা স্পেচিয়েল প্ৰগ্ৰেম কৰিম। পৰৱৰ্তী সময়ত মই ভাবিছো, আজি এতিয়াই ভাবিছো মই কথাটো। তাৰমানে ইতিবাচকতা অকল মানসিক ইতিবাচকতা হৈ থাকিলে নহব, প্ৰাকৃতিক ইতিবাচকতাও হ'ব লাগিব। বেচিক লেভেলত আমি কৰিব পৰা কিছুমান কাম আছে নিশ্চয় প্ৰকৃতিক লৈ। পইচাও খৰচ নহয়, সময়ো বেছি আমি দিব নালাগে। নিশ্চয় এনেকুৱা কিবা কিটিপ কায়দা কিছুমান আছে, যিখিনি আমাক মানস প্ৰতীম দত্তৰ নিচিনা মানুহে আমাক এৱেৰ কৰিব পাৰিব। মই বাৰু আপোনালোকক আভ্যন্তৰীণ জগতখনৰ প্ৰতি মই এৱেৰ কৰিম আপোনালোকক। চিন্তা, ভাৱনা, আবেগ, অনুভূতি, ক্ৰিয়া, প্ৰতিক্ৰিয়া, এইবিলাক মানস প্ৰতীম দত্তৰ নিচিনা মানুহবিলাকে আমাক প্ৰকৃতিৰ প্ৰতি এৱেৰ কৰিব পাৰিব। গতিকে মই এই মঞ্চখন মানস প্ৰতীম দত্তক মই আকৌ এদিন দিম বুলি মই ভাবিছো। প্ৰিয় সতীৰ্থসকল, আমি কাৰ্যসূচী সামৰিব খুজিছো। এতিয়া শলাগৰ শৰাই আছে। প্ৰথমতে মই শলাগৰ শৰাই জ্ঞাপন কৰিছো আমাৰ উপাসনাৰ প্ৰতি। দ্বিতীয়তে মই কৃতজ্ঞতা আৰু শলাগৰ শৰাই জ্ঞাপন কৰিছো নিবন্ধকাৰ, কবি, শিক্ষক, প্ৰকৃতিপ্ৰেমী মানস প্ৰতীম দত্তৰ প্ৰতি। কৃতজ্ঞতা জ্ঞাপন কৰিছো আপোনালোকৰ প্ৰতি, প্ৰফেচাৰ কল্যাণ ভূঞা ছাৰকে আদি কৰি সকলো সতীৰ্থৰ প্ৰতি। প্ৰিয় সতীৰ্থসকল, কাইলৈ হৈছে আমাৰ পজিটিভিটি উইকৰ ৫মটো দিন। আৰু কাইলৈ আমাৰ বিশিষ্ট অতিথি হ'ব ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ প্ৰাধ্যাপক, কবি, নিবন্ধকাৰ, অনুবাদক, গল্পকাৰ প্ৰফেচাৰ কল্যাণ ভূঞা। ছাৰ আমাৰ মাজত আছে আজি। ছাৰ কাইলৈ আমাৰ বিশিষ্ট অতিথি হ'ব। ছাৰ মোৰ অন্যতম বন্ধু আৰু মোৰ শুভাকাংক্ষী। কালি ছাৰে কৈছে আমি সুমেৰু আৰু কুমেৰু। মোৰ লগত তেখেতৰ দৃষ্টিভংগী বহুত পাৰ্থক্য আছে, তথাপিতো আমি বন্ধু। আমাৰ মতান্তৰ আমাৰ নহয়, মনান্তৰ নহয়, মনান্তৰ, মনৰ অন্তৰ। মতৰ অন্তৰ আছে, আমাৰ মতৰ পাৰ্থক্য আছে,
তেখেতৰ বহুত কথা মই নামানো, মোৰ কথাও তেখেতে বহুত নামানে, তথাপিও আমাৰ মিউচুৱেল ৰেচপেক্ট আছে। তেখেতে তেখেতৰ মতে কাম কৰি আছে, মই মোৰ মতে কাম কৰি আছো। কাইলৈ ছাৰ আহিব, প্ৰফেচাৰ কল্যাণ ভূঞা ছাৰ। কাইলৈকে আপোনালোকে একজেক্টলি 7:40 জইন কৰিব। মই জানো তেখেতে কাইলৈ বহুত কথা ক'ব, বহুত কথা তেখেতে ক'ব। তেখেতৰ পৰা আমি বহুত শিকিবলগীয়া আছে। তেখেতৰ আটাইতকৈ ডাঙৰ শিকিবলগীয়া কথাটো হ'ল কি? ধৈৰ্য শক্তি। ধৈৰ্য শক্তি। একে সময়তে বহুত কাম তেখেতে কৰিব পাৰে, 4-5টা কাম একে সময়তে কৰে। সেইটো অতি আচৰিত কথা। মানে টাইম মেনেজমেণ্ট যদি শিকিবলগীয়া কিবা আছে, আপোনালোকে যদি কেতিয়াবা ক'ৰবাত টাইম মেনেজমেণ্টৰ কিবা চেমিনাৰ পাতিবলগীয়া ক'ৰবাত থাকে, সমল ব্যক্তি হিচাপে এখেতক মাতিব। টাইম মেনেজমেণ্ট কি বস্তু এখেতে শিকাব আপোনালোকক। গতিকে কাইলৈ আমি ছাৰক লগ পাম 5ম দিনৰ কাৰ্যসূচীত। সকলোৱে সহযোগিতা কৰিব। আজিলৈকে আপোনালোকে সহযোগিতা কৰি আছে, মই কৃতজ্ঞতা জ্ঞাপন কৰিছো। আৰু ইয়াকে কৈ আজি কাৰ্যসূচী মই সামৰিব খুজিছো। আপোনালোকৰ স্বাস্থ্য ভাল হওক, ধন টকা পইচাৰে আপোনালোকৰ জীৱন উপচি পৰক, আপোনালোকৰ মানৱীয় সম্পৰ্কবোৰ মধুৰ হওক, ভগৱানৰ প্ৰতি, ইউনিভাৰ্চেল দি এনাৰ্জিৰ প্ৰতি আপোনালোকৰ মতি বাঢ়ক, আৰু লগতে মোৰো ভাল হওক। আৰু ইয়াকে কৈ আজিৰ 4ৰ্থ দিনৰ যি কাৰ্যসূচী ইমানতে সামৰণি পেলাইছো। শুভৰাত্ৰি। শুভৰাত্ৰি।